নমস্কাৰ ডিৱাই 365 এই বিশেষ অনুষ্ঠান মিড মৰ্নিংলৈ আপোনালোকক স্বাগতম জনাইছো ষ্টুডিঅ'ত মই অংকুৰ বৰঠাকুৰ আজি আমি আলোচনা কৰিম দিল্লীত চলি থকা কৃষক বিদ্ৰোহ সন্দৰ্ভত আৰু কেন্দ্ৰীয় চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা তিনি কৃষি আইন সন্দৰ্ভত সংশোধিত কৃষি আইনক লৈ কৃষকসকলৰ বিদ্ৰোহ অব্যাহত আছে এই প্ৰসংগত আলোচনা কৰিম দৰাচলতে কৃষকসকলে যি ধৰণে মন্তব্য কৰিছে যে এই তিনি সংশোধিত কৃষি আইন কৃষক বিৰোধী কৃষকসকলৰ হিতৈষে এই কৃষি আইন অনা হোৱা নাই কৃষকসকলৰ যিসমূহ পূৰ্বৰ সা সুবিধা আছিল এনে সা সুবিধাসমূহ খৰ্ব কৰা হ'ব বুলি এই কৃষি আইনৰ জৰিয়তে তেওঁলোকে অভিযোগ কৰিছে কিন্তু বাস্তৱত চৰকাৰে যি ধৰণে দাবী কৰিছে যে এই কৃষি আইনে কৃষকসকলে ভৱিষ্যতে কৃষি আইনৰ জৰিয়তে যথেষ্ট সুবিধা লাভ কৰিব পাৰিব কেন্দ্ৰীয় চৰকাৰৰ অভিযোগ যে দৰাচলতে বিৰোধী পক্ষৰ উচতনিতহে প্ৰতিবাদ চলি আছে ক্ৰমাৎ প্ৰতিবাদ দীঘলীয়া হৈ আছে সকলোৱে দেখি আছে দিল্লীত কি ধৰণৰ পৰিৱেশ আজি 23টা দিন হ'ল প্ৰতিবাদ চলি আছে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আজি আমি আলোচনা কৰিম আমি তিনিজনকৈ অতিথি এই আলোচনাৰ বাবে আমি আমন্ত্ৰণ জনাই আনিছো আমাৰ সৈতে সিআই উত্তৰ পূব পৰিষদৰ বিষয়া আৰু সদস্য তিনিজনকৈ আমাৰ সৈতে উপস্থিত আছে মই আটাইকেইজনকে পৰিচয় কৰাই দিব বিচাৰিছো আমাৰ সৈতে আছে সিআই উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অভিজিত বৰুৱা আপোনাক স্বাগতম জনাইছো এই অনুষ্ঠানটোলৈ দুজনকৈ আমাৰ সৈতে সিআইৰ সদস্য আছে নোভা বায়োটেকৰ পৰিচালন সঞ্চালক মনোজ কুমাৰ সুৰানা আছে আপোনাক স্বাগতম জনাইছো লগতে আছে ভেট হেল্পলাইন প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক ডক্টৰ মিফতাহুল ইছলাম বৰবৰুৱা আপোনাকো স্বাগতম জনাইছো মোৰ পোন প্ৰথমে অভিজিত বৰুৱা মই আপোনাৰ পৰা জানিব বিচাৰিছো দৰাচলতে এই যে বিদ্ৰোহ এই বিদ্ৰোহৰ কাৰণ কি দৰাচলতে সঁচাকৈ এই কৃষি আইন কৃষক বিৰোধী নেকি মোৰ যেটো অভিমত হেতু মতে এই তিনিখন আইন একেবাৰে কৃষক বিৰোধী নহয় বৰঞ্চ এই তিনিখন আইনৰ জৰিয়তে কৃষকৰ বহু উন্নতি হ'ব তেওঁলোকৰ সা সুবিধা যি ধৰণে তেওঁলোকে এতিয়া বৰ্তমান কাম কৰি আছে সেইখিনি বহুখিনি তাতকে আজিতকৈ বহুত উন্নতি হ'ব এতিয়া কথা হ'ল যে দৰাচলতে যদি হেতুৱে হয় তেতিয়া হলে কৃষকসকলে কিয় এনে বিদ্ৰোহ কৰিছে কথাটো এনেকুৱা হৈছে মোৰ হিচাপত মই নকওঁ যে এইটো বিৰোধী পক্ষই কৰিছে কিন্তু এটা সিস্টেম যেতিয়া আজি বছৰৰ পিছত বছৰ চলি আছে তেতিয়া যেতিয়া যিকোনো কিবা এটা চেঞ্জ কৰিবলৈ যোৱা হয় প্ৰথমে সকলোৰে মনত এটা শংকা হয় যে এই নতুন কিবা এটা সিস্টেম কৰিব খুজিছে নিশ্চয় আমাৰ এই অসুবিধা কৰিব বা আগতে যেনেকৈ আমি কৰি আহিছিলোঁ তেনেকৈ কৰা নহ'ব এইটো এটা অকমান শংকা এটা সকলোৰে মনতে থাকে যেতিয়াই আপুনি নতুন কিবা এটা বস্তু কৰিব বিচাৰিব এটা শংকা সকলোৰে মনলৈ আহে এক নম্বৰ দুই নম্বৰ আপুনি চাব এই যেতিয়া যিবোৰ আপোনাৰ যেটো সিস্টেমত আজি এই এগ্ৰিকালচাৰৰ প্ৰডিউস বিলাক সৰকাৰে কিনি আছে কিনি পেলাই তেওঁলোকে এটা মিনিমাম সাপোৰ্ট প্ৰাইস দি আছে এইবোৰ কৰিবলৈ যাওঁতে কি হয় বহুতখিনি দালাল জাতীয় মধ্যভোগী লোক ইয়াৰ মাজত সোমাই পৰে কাৰণ যিকোনো এটা সৰকাৰি ব্যৱস্থাত যিমানে সৰকাৰি ব্যৱস্থাবোৰ ভাল নহওক আলটিমেটলি গৈ পেলাই দেখা যায় যে কৰাপশন বা দালালি এইবিলাক বস্তু সোমাই পৰে ফলত এই যে আজি বিশেষকৈ যে পাঞ্জাব আৰু হাৰিয়ানাৰ নিচিনা জায়গা য'ত ভাৰত চৰকাৰে হাজাৰ হাজাৰ কোটি টকাৰ খাদ্য বস্তু ক্ৰয় কৰি আছে এটা বহুত মানে হাজাৰ লোক মধ্যভোগী লোক ইয়াৰ মাজত সোমাই পৰিছে যেতিয়া এই সিস্টেমটো এতিয়া নাইকিয়া হৈ যাব বা কমি যাব তেতিয়া এই মধ্যভোগী লোকসকলৰ এটা তেওঁলোকৰ জীৱিকাৰ প্ৰতি এটা শংকা আহিছে গতিকে তেওঁলোকে এই ব্যৱস্থাটো অকমান আগৰ পুৰণা ব্যৱস্থাটোকে চলাই ৰাখিবলৈ বিচাৰিছে কিন্তু আমি ভাবো যে প্ৰকৃত কৃষক যোন হয় তেওঁলোকৰ কাৰণে ভাল হ'ব আৰু লগতে উপভোক্তাসকলৰ কাৰণেও ভাল হ'ব কাৰণ আমাৰ এতিয়া সদায় এটা প্ৰয়াস চলি আহিছে গুটে আমাৰ চৰকাৰৰে কক আমাৰ সমাজৰে কক যে মধ্যভোগী মাজৰ যিখিনি মিডলম্যান আছে এইখিনিক আমি যিমান পাৰো কমাই দিব লাগে এই গতিকে মই ভাবো যে এই আইন তিনিখনৰ জৰিয়তে এই একমাত্ৰ মধ্যভোগী মাজৰ দালাল নিশ্চয় কাম কৰি থকা যিখিনি মানুহ আছে সেই মানুহখিনিৰ কাৰণে অসুবিধা হ'ব তাৰ বাহিৰে যে আন লোকৰ কাৰোবাৰ যে অসুবিধা হ'ব এটো মই নাভাবো নিশ্চয়কৈ মই ডক্টৰ বৰবৰুৱা আপোনাৰ ওচৰলৈ আহিছো যে এই যেটো আন্দোলন এই যেটো প্ৰতিবাদ দিনে দিনে দীৰ্ঘম্যাদী হ'বলৈ গৈ আছে আমি যেটো দেখিছো কেন্দ্ৰীয় চৰকাৰে কৈছিল যে আমি অকমান নতুনকৈ আইন কিখনৰ কথা আমি চিন্তা কৰিব পাৰো সংশোধনী আনিব পাৰিব এনে প্ৰস্তাৱ দিছিল দৰাচলতে সংশোধনীৰ কথাটো যে আহিল সঁচাকৈ তাত কোনো দৰাচলতে ত্ৰুটি আছিল নেকি এনে আখুৱা আছিল নেকি যেটো কাৰণত সংশোধনীৰ কথাটো এতিয়া ওলাইছে মই ভাবো একচুয়ালি যিকোনো এখন আইন সদায় এটা প্ৰসেছৰ মাজেদি যায় বহুত ধৰণৰ কনসালটেশনৰ মাজেদি যায় হয় আৰু কোনো 100% যে তাত
খুঁত নাথাকিব এনেকুৱা নহয় হয়। আমি সদায় যিমানেই আমি আলোচনা কৰিম আইন এখনৰ প্ৰতি লগে লগে তাৰ কিছুমান নতুন নতুন দিশ ওলাই পৰে হয় চ' এতিয়া আপুনি দেখিব যে মেইনলি যেনেকৈ আমাৰ অভিজিত বৰুৱা ছাৰে ক'লে যে শংকাটোৰ লগতে মই যোনটো ভাবিছোঁ যে সেইটো হৈছে এটা ট্ৰাষ্ট ডেফিচিট বিশ্বাসৰ এটা ডেফিচিট এটা আমাৰ অলৰেডি আছে আমি এতিয়াও বহুতে ভাবোঁ যে বিজনেছ ক্লাছ বা বণিক শ্ৰেণীটো বিশ্বাস কৰিব নোৱাৰি কি কৰিব পাৰে তেওঁলোকে বেলেগ ফালে লৈ যাব নেকি যদিও চৰকাৰৰ যোনটো চৰকাৰে ভাবিছে যে ভাল হ'ব কিন্তু বিশ্বাসযোগ্যতা আছে নে নাই এই বিশ্বাসযোগ্যতাটো লৈ পেলাই আচলতে গোটেই বস্তুখিনি প্ৰব্লেমখিনি আৰম্ভ হৈছে কিন্তু আপুনি যদি চাই যে সময়ৰ লগে লগে বহুতখিনি চেঞ্জ আহিছে আৰু চৰকাৰৰ যোনটো আমাৰ গভৰ্নেন্স পদ্ধতি চৰকাৰো যথেষ্ট ষ্ট্ৰং হৈ আহিছে আগৰ নিচিনা হেৰি চিটুৱেশ্যন নাই য'ত আপুনি যি মন যায় তাকে কৰিব পাৰে যদি আপুনি বিজনেছ চলায়ো বহুতখিনি ৰুলছ ৰেগুলেশ্যনৰ মাজেদি আপুনি কামবিলাক কৰিব লাগে গতিকে মই ভাবোঁ যে বিশ্বাসযোগ্যতাটো আনিবৰ কাৰণে আমাৰ গভৰ্নেন্স ছিষ্টেম আমাৰ যোনটো ছিষ্টেম অফ মনিটৰিং এইবিলাক অলপ ষ্ট্ৰেংথেন কৰিব লাগিব আৰু সেইখিনি ক্ষেত্ৰতে অৱশ্যে সংস্কাৰৰ কথাটো ইয়াত আহিছে যে কেনেধৰণে ছেফগাৰ্ড মেকানিজিমটো আমি আনিব পাৰোঁ কি ধৰণে ফাৰ্মাৰখিনি যিটো শংকা কৰিছে তাৰ এগেইনষ্টত আমি কি ছেফগাৰ্ড দিব পাৰোঁ আই থিংক এই যোনটো যিখিনি কথা ডিছকাছ হৈ আছে সংস্কাৰৰ কথা বা গভৰ্ণমেণ্টে যোনটো কৈছে হয় আমি ডিছকাছ কৰিবলৈ ৰাজি আছোঁ যে আমি কেনেকৈ ছেফগাৰ্ড মেকানিজিমটো আমি বনাব পাৰোঁ আই থিংক সেইটো ক্ষেত্ৰতে মেইন এক্টৰ তেনেকুৱা চেঞ্জৰ কথা কোৱা নাই তেওঁলোকে কৈছে যে যিখিনি ক্ষেত্ৰত ফাৰ্মাৰসকলে শংকা কৰিছে সেইখিনিৰ এগেইনষ্টত আমি কি ছেফগাৰ্ড মেকানিজিম ক্ৰিয়েট কৰিব পাৰোঁ যেনেকৈ আপোনাৰ আগতে আছিলে যে ফাৰ্মাৰসকলে অকল ডিষ্ট্ৰিক্ট অথৰিটিয়ে তেওঁলোকৰ প্ৰব্লেমবিলাক এড্ৰেছ কৰিব এতিয়া ভাবিছে যে আমি চিভিল কোৰ্টলৈকে তেওঁলোকক এলাউ কৰোঁ যে তেওঁলোকে ইচ্ছা কৰিলে চিভিল কোৰ্টতো কেছ কৰিব পাৰিব চ' সেই ধৰণৰ খালি চেঞ্জৰ কথা চিন্তা কৰা হৈছে কিন্তু মূল এক্টখনৰ মই নাভাবোঁ যে বিশেষ একো চেঞ্জ পচিবল হ'ব কাৰণ বহুত ধৰণৰ চিন্তা চৰ্চা কৰাৰ পিছতে কৰা হৈছে কিন্তু যিমানেই আৰু ডিছকাছ কৰিব কাৰণ ভাৰত এখন বৰ কমপ্লেক্স দেশ নিশ্চয় বহুত ষ্টেক হোল্ডাৰ্ছ আছে তেওঁলোকে বহুতৰ মতামত বেলেগ বেলেগ ধৰণৰ আছে কোনটো ছেক্টৰত কেনেকৈ ইম্পেক্ট কৰিব এই বস্তুখিনি অৱশ্যে আলোচনাৰ মাজেদিহে তাৰ এটা মানে এটা সমাধান ওলাব বুলি মই ভাবোঁ সম্ভৱ হ'ব মই লগতে ক'ব খুজিছোঁ যে যিকোনো আইনেই বহুত সংশোধন হৈ গৈ থাকে এবাৰ এখন আইন হোৱা মানে নুবুজায় যে সেইখন আৰু সদায় কাৰণে থাকি গ'ল এই আইনৰ সদায় আলোচনা বিলোচনা চলে যে পাৰ্লিয়ামেণ্টত হওক বা ষ্টেট ৰেজিষ্ট্ৰেশ্যনত হওক তেওঁলোকে সদায় এইবিলাক আলোচনা কৰে আৰু কৰি পেলাই বহুত সময়ত এইবোৰ আইনৰ সংশোধন হৈ থাকে ইভন আমি যদি ভাৰতৰ কনষ্টিটিউশ্যনখন চাওঁ যিখন একেবাৰে আচল আমাৰ মূল যিটো বস্তু সেই কনষ্টিটিউশ্যনখনোতো আজি কিমানবাৰ ৭০ বাৰ নে কিমানবাৰ আজিলৈকে সংশোধন হৈ গ'ল গতিকে এইটোৱে নুবুজায় যে এখন আইন প্ৰণয়ন কৰি দিয়া মানেই যে আৰু একেবাৰে সেইটো হৈ গ'ল সেইটো নহয় আমি যিমানেই সেই আইনৰ প্ৰযোজ্যতা হ'ব সিমানেই ক্ৰুটি ওলাব আৰু ক্ৰুটি ওলাই আমি সেইখিনি আমাৰ যিসকল MP আছে আজি পাৰ্লিয়ামেণ্টত তেওঁলোকে সেইবোৰ কথা আলোচনা কৰি নিশ্চয় তাক আৰু ভাল কৰিবলৈ চেষ্টা কৰিব লাগিব নিশ্চয় মই মনোজ কুমাৰ চুৰানা আপোনাৰ ওচৰলৈ আহিছোঁ দৰাচলতে এই কৃষকসকলৰ যিটো প্ৰতিবাদ চলি আছে তেওঁলোকে এই আইনখন বুজি নোপোৱাৰ বাবে প্ৰতিবাদটো তেওঁলোকে অধিক জংগী টাইপত প্ৰতিবাদ কৰিছে নেকি বুজি পোৱা নাই নেকি তেওঁলোকে দৰাচলতে আইনখনত আছে কি মানে বুজি পোৱা নাই এইটোতো আছে তাৰ লগতে মানে আই থিংক অপজিশ্যন পাৰ্টিজবিলাকে মানে তাত সোমাই গৈছে দিছ হেজ বিকাম মোৰ এ পলিটিকেল গিমিক দেন এ একচুৱেল প্ৰটেষ্ট আৰু এণ্ড দ্য ছেম এই যিবোৰ মানে চেঞ্জ মানে গভৰ্ণমেণ্টে আনিছে এইবিলাক চবেতো কংগ্ৰেছৰ মেনিফেষ্টত আছিলে দেট দে উইল ডু দিছ মানে আমি যিটো পৰিৱেশ যিটো পৰিস্থিতি দেখিছোঁ চৰকাৰৰ ফালৰ পৰা এটা অভিযোগ আহিছে বাৰে বাৰে কেন্দ্ৰৰ মোদী চৰকাৰে অভিযোগ কৰিছে যে পাঞ্জাব আৰু ৰাজস্থানৰ চৰকাৰকেইখনে এই কৃষকসকলৰ প্ৰতিবাদত সহযোগিতা কৰিছে তেওঁলোকক বিভ্ৰান্ত কৰিছে যাৰ বাবে কৃষকসকলে প্ৰতিবাদটো আৰু অধিক জংগী কৰিছে দৰাচলতে এয়া ৰাজনৈতিক সুবিধাৰ বাবে এক আহিলা হিচাপে লোৱা হৈছে নেকি প্ৰতিবাদক তেনে এটা ধাৰণা কৰিব পাৰি নেকি যিকোনো আজি যেতিয়া এটা কণ্ট্ৰভাৰ্চি হয় আমাৰ ডেমক্ৰেচিত আপুনি দেখিব যে ৰুলিং পাৰ্টিয়ে কিবা এটা কৰিবলৈ গ'লে অপজিশ্যন পাৰ্টিয়ে তাক প্ৰটেষ্ট কৰিবই আৰু সেইটো লাগে তেখেতসকলেই আজি
2 বছৰ আগতে একেটা কথাই হয়তো কৈ আছে বা বহুতে আজি দেখিব যে ইলেকশ্যনৰ আগতে যিখিনি কথা উপোজ কৰে আকৌ গাড়ীত বহাৰ লগে লগে আকৌ সেইখিনিকেই কৰিবলৈ আৰম্ভ কৰে গতিকে এইটো এটা আমাৰ ডেমক্ৰেচিত এইটো চলি আহিছে মোৰ ভাল বুলি মই নকওঁ যদিও কিন্তু চলি আহিছে গতিকে এইটোত নিশ্চয় হয়তো থাকিব কিছু বিৰোধী পক্ষই নিশ্চয় তাৰ হেৰি কৰিবলৈ বিচাৰিব যিখিনি ভুল আছে বা হয়তো উচতাই দিবলৈ অকমান বিচাৰিব কিন্তু ইয়াতে আপুনি যেটো কথা অলপ দিনৰ আগতে কৈছিলে যে প্ৰকৃততে কিমান মানুহে এই আইন কেখনৰ কথা ভালকে জানে হেতু মই ভাবো যে এই বস্তুত কিন্তু সৰকাৰ অলপ বিফল হৈছে কাৰণ তেওঁলোকে বস্তুখিনি আজি ভালকৈ হয়তো কৃষকসকলক হক বা সাধাৰণ সমাজতে হক তেওঁলোকে এইখিনি কথা ভালদৰে বুজাই দিব পৰা নাই যে কেনেকে এই আইন কেখনৰ জৰিয়তে তেওঁলোকে কৃষকসকলৰ সুবিধা কৰিম বুলি কৈছে এইটোত অকমান ডেফিনেটলি সৰকাৰৰ অকমান ডেফিসিট হৈ আছে অৰ্থাৎ এনে এটা পৰিবেশৰ প্ৰয়োজন আছিল নেকি যে সৰকাৰে দৌৰাদৌৰিকৈ আইন কেখন সংশোধনী কৰি দিলে যাৰ বাবে কৃষকসকলেও পূৰ্বাভাস পোৱাত তেওঁলোকে মানে সফল নহল অকমান কৃষক সংগঠনসমূহৰ মাজলৈ গৈ আইন কেখনৰ কথা অকমান বুজাই মেলি যদি আইন কেখন অনা গ'লহেঁতেন তেন্তে এনে এটা পৰিবেশ নাহিলেহেঁতেন নেকি এনেটো আপোনাৰ চাবলৈ গ'লে আপুনি হোম মিনিষ্টাৰে অলমোষ্ট এডমিট কৰা নিচিনাই কৰিছে যে আমি অলপ আগৰ পৰা ডিসকাশন কৰা হলে ভাল আছিল বুলি কৈছে কিন্তু ডিসকাশনো আপুনি কিমান ডিসকাশন কৰি থাকিব হেতু এটা কথা আছে কিন্তু টাৰ্গেটেড যোনটো কমিউনিকেশ্যন বুলি কয় কমিউনিকেশ্যন এটা স্কিল আমাৰ ভাৰতত লাহে লাহে বহুতখিনি ইম্প্ৰুভ হৈ আহিছে মিডিয়াৰ ৰোলটো যথেষ্ট আছে ইয়াত গতিকে আজি আমি যেনেকৈ ইয়াত বহিছোঁ ডিসকাছ কৰিবৰ কাৰণে এইখিনি আমি আগত পৰাও যদি অলপমান কথা আমি আগৰ পৰাই মানুহখিনিৰ মাজত ডিসকাশনটো থাকিলহেঁতেন আৰু সাধাৰণতে কি হয় এগ্ৰি ছেক্টৰৰ ইছ্যুবিলাকৰ লগত খুব বেছি মানে ডিসকাশন নহয় কিন্তু ইয়াৰ ইম্পেক্টটো যে ইমান বেছি এই কথাটো এতিয়াহে ৰিয়েলাইজ কৰা হৈছে যেতিয়া আমি ফাৰ্মাৰৰ এজিটেশ্যনখিনি দেখিছোঁ গতিকে প্ৰবাবলি চৰকাৰে ষ্টেপ নোলোৱা নহয় আপুনি মন কৰিব যে বহুত স্তৰত তেওঁলোকে চেষ্টা কৰিছে কমিউনিকেট কৰিবৰ কাৰণে আৰু ইয়াত ফাৰ্মাৰ লিডাৰসকলৰ ৰোলটো খুব বেছি তেওঁলোকক কেনেকৈ কনভিন্স কৰিব পৰা যায় এইটো মই এইটো বিশ্বাস নকৰোঁ যে সব মানুহে পলিটিকেল মটিভ লৈ কাম কৰে তেওঁলোকৰ মাজতো কাৰণ কিছুমানৰ ফাইনেন্সিয়েল প্ৰব্লেম নোহোৱা নহয় নিশ্চয় ইয়াত যিহেতু ইমানখিনি টকা আপোনাৰ যোনটো ৰেভিনিউ কালেক্ট কৰে পাঞ্জাব এণ্ড ৰাজস্থান বা যিখন এইখন নৰ্থ ইণ্ডিয়াৰ কেইখন ষ্টেটে সেই ৰেভিনিউখিনিয়ে গোটেই চৰকাৰখন চলি থাকে একচুৱেলি নিশ্চয় গতিকে পইচাখিনি ক'ৰ পৰা আহিব নেক্সট সেইখিনি চিন্তা চৰ্চা কৰিবৰ কাৰণে সেইকেইখন ষ্টেটৰো অলপমান কষ্ট হৈছে নিশ্চয় গতিকে সেইটো এটা আমি আলোচনা কৰি থাকিম এই বিষয়টো লৈ আৰু এটা বিৰতি আমি ল'ম এই অনুষ্ঠানটোত দৰাচলতে কৃষকসকলে কোনবোৰ দিশত এই নতুন সংশোধনী আইন কেইখনক লৈ কোনকেইটা দিশত তেওঁলোকে আতংকিত হৈছে বা ভীতিগ্ৰস্ত হৈছে যাৰ বাবে তেওঁলোকৰ এই প্ৰতিবাদ এক মানে এনে এটা স্থিতি লৈছে যে এই আইন বাতিল নোহোৱা পৰ্যন্ত তেওঁলোকৰ প্ৰতিবাদ চলি থাকিব আমি আলোচনা কৰিম খন্তেক বিৰতিৰ পিছতে বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আজি আমি আলোচনা কৰি আছোঁ কেন্দ্ৰই নতুনকৈ অনা 3 সংশোধনী আইন সন্দৰ্ভত আৰু কৃষকৰ বিদ্ৰোহ সন্দৰ্ভত দৰাচলতে এই 3 কৃষি আইনক লৈ কৃষকৰ বিদ্ৰোহ কিয় কি এনে আখুৱা আছে কি এনে ত্ৰুটি আছে এই আইনত যাৰ বাবে এই প্ৰতিবাদ ক্ৰমাৎ দীঘলীয়া হৈছে মই মনোজ কুমাৰ চোৰানা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে শেহতীয়াকৈ আমি দেখিছিলোঁ যে সুপ্ৰিম কোৰ্টতো বিষয়টো গৈ পাইছে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা কোৱা হৈছে যে এখন কমিটি গঠন কৰা হ'ব য'ত চেন্ট্ৰেল গভৰ্ণমেণ্টৰ মানুহ থাকিব আৰু এই কৃষক সংগঠনৰ মানুহ থাকিব কিন্তু এটা কমিটিখনো গঠন কৰিব পৰা এটা পৰ্যায় পোৱা নাই অসন্তুষ্টিটো লাহে লাহে দেখিছোঁ বাঢ়ি গৈ আছে এই এনে এখন কমিটিৰে এই যেটো প্ৰতিবাদ এই প্ৰতিবাদটো শেষ কৰিব পৰা যাব নাই প্ৰতিবাদটো নিয়ন্ত্ৰণ কৰিব পৰা যাব নাই এখন কমিটিৰ সঁচাকৈ এই মুহূৰ্তত প্ৰয়োজন হৈছে নেকি মানে কমিটি বনালে ভাল মানে অল দ্য সব মানুহ তাত গোট খাই মানে দে কেন কাম টু এ সেটেলমেন্ট হয় তেওঁ এটা মানে মীমাংসা কৰি মানে বস্তুটো সেটেল কৰিব পাৰে হয় এণ্ড আই থিংক ইটছ এ গুড সাইন ইফ দিস ইজ ডান হয় আৰু এতিয়ালৈকে আমি দেখিছোঁ যে আলোচনা বাৰে বাৰে হৈ আছে কেইবাটাও আলোচনা হ'ল কিন্তু আলোচনাবোৰ বাৰে বাৰে বিফল হৈছে কেন্দ্ৰই গভৰ্ণমেণ্টে দৰাচলতে কৃষকসকলক সেই প্ৰতিশ্ৰুতিটো সেই কমিটমেণ্টটো দিব পৰা নাই নেকি যেটো কৃষকসকলে এতিয়ালৈকে বিচাৰি আছে কিয় আলোচনাবিলাক বাৰে বাৰে বিফল হোৱা দেখিছোঁ ফেইল হৈছে মোৰ মতে মানে কৃষকসকলবিলাকক ভালকে আইনটো বুজাব পৰা নাই গভৰ্ণমেণ্টে হয়
এতিয়ালৈকে আমি যিখিনি প্ৰতিবাদৰ ছবি দেখিবলৈ পাইছোঁ সেই প্ৰতিবাদস্থলীসমূহত কৃষকসকলে কিন্তু বাৰে বাৰে এটা কথাই কৈ আছে যে যেতিয়ালৈকে এই আইন বাতিল নহয় তেতিয়ালৈকে তেওঁলোকৰ প্ৰতিবাদ চলি থাকিব কিন্তু প্ৰশ্নটো হৈছে আইন কেইখন কিয় বাতিল হ'ব লাগে আইন কেইখনত এনে কি দিশ আছে এনে কি ত্ৰুটি আছে যিবোৰ তেওঁলোকে মানি ল'ব বিচৰা নাই মই অভিজিত বড়ো আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে কৃষকসকল এনে এটা আকুৰ্গোজ স্থিতি কিয় লৈছে যে আইনখন বাতিলেই হ'ব লাগিব নহ'লে তেওঁলোকৰ প্ৰতিবাদ কিন্তু শেষ নহ'ব প্ৰতিবাদ চলি থাকিব প্ৰথমতে আপুনি চাওক যদিও আমি কৈছোঁ কৃষক বিদ্ৰোহ বা কৃষকৰ যে এই মানে এটা চলি আছে কিন্তু ইয়াতে কিমান কৃষক জড়িত হৈ আছে এইটো এটা ডাঙৰ প্ৰশ্ন কাৰণ আপুনি যদি চাই এই গোটেই আপোনাৰ মানে যিখিনি চলি আছে এইখিনি দিল্লীতহে চলি আছে দিল্লীৰ বৰ্ডাৰখিনিত কাষত আহি চলি আছে কিন্তু আমিতো দেখা নাই বা শুনা নাই আজি ধৰক অসমকে ধৰক বা আমাৰ চুবুৰীয়া ৰাজ্যকেইখন ধৰক ৱেষ্ট বেংগল ধৰক বা আপুনি যদি আজি পাঞ্জাব হাৰিয়ানাৰ য'ত চবতকৈ বেছি হৈ আছে তাৰো যদি আপুনি গাঁৱে ভূঞে যায় মইতো নাভাবোঁ যে বিদ্ৰোহ তেনেকুৱা হৈ আছে কেৱল মাত্ৰ কিছু ধৰক মুষ্টিমেয় মানুহ আহিছে আহি তেওঁলোকে দিল্লীত সোমাব খুজি এটা উৎপাত এটা সৃষ্টি কৰিব বিচাৰিছে আৰু এইখিনি গোটেই দিল্লীৰ বৰ্ডাৰতে এই ঘটনাখিনি ঘটি আছে এইটো হোৱা নাই যে গোটেই ভাৰতবৰ্ষতে আজি কৃষকৰ বিদ্ৰোহ হৈছে এইটো কিন্তু হোৱা নাই চ' ইয়াৰ পৰা এটা মোৰ এটা ধাৰণা হয় যে কিছু লিমিটেড মানুহে এই আন্দোলনটো চলাই আহিছে এইটো মাছ বেছড আন্দোলন বোধ কৰোঁ নহয় দেই মাছ বেছড আন্দোলন বোধ কৰোঁ নহয় কিছু মুষ্টিমেয় মানুহে চলাই আহিছে আৰু যিসকলে মানে এটা আকুৰ্গোজ মনোভাৱ লৈ লৈছে যে যেতিয়ালৈকে এইটো এই আইনকেইখন বাতিল নহয় আমি এইটো বন্ধ নকৰোঁ আৰু আপুনি চাওক যে কোনো ৰাজনৈতিক দলে কৃষকক ইগনোৰ কৰিব নোৱাৰে কাৰণ আপুনি ভোট দিয়া মানুহৰ আজি 55% 60% কৃষিৰ লগত জড়িত গতিকে নিশ্চয় কোনো ৰাজনৈতিক দলে কৃষকৰ কিবা এটা যে বেয়া কৰিবলৈ যে কিবা এটা চেষ্টা কৰিব এইটো মোৰ মনে নধৰে কাৰণ এনেকুৱা কৰিলে সেই ৰাজনৈতিক দল নেক্সট ইলেকশ্যনত আৰু নাথাকিব গতিকে কিন্তু যদি কৃষক নহয় কিন্তু আন কিছু এছাম লোকৰ যদি এইখিনি চলি আহিছে তেতিয়াহ'লে তেওঁলোকক অলপমান তেওঁলোকৰ লগত হয়তো এটা মীমাংসা কৰিবলৈ অসুবিধা হ'ব আৰু হয়তো তেনেকুৱা যিটো সুপ্ৰিম কোৰ্টৰ কোৱাৰ নিচিনাকৈ যদি এখন কমিটিয়ে হয়তো চালিজাৰি যদি এই এটা মীমাংসালৈ যদি আনে এটা ইণ্ডিপেণ্ডেণ্ট এখন কমিটিয়ে যদি ভাল প্ৰতিষ্ঠিত কৃষিৰ চাইণ্টিষ্টেই হওক ইকনমিষ্টেই হওক কৃষকেই হওক তেওঁলোকক লৈ যদি এখন কমিটি কৰি গোটেই বস্তুখিনি চালিজাৰি চাই তেতিয়া মই ভাবোঁ মই এইটো আহ্বান কৰিম মই চৰকাৰকো আহ্বান কৰিম যে আপোনালোকে অকণমান যে সুপ্ৰিম কোৰ্টৰ ওপৰত এটা আস্থা ৰাখক আৰু লগতে কৃষকৰ আন্দোলনকাৰীসকলকো মই আহ্বান কৰিম যে আপোনালোকে অকণমান ধৈৰ্য ধৰি এই এখন কমিটি যদি গঠন হয় য'ত আপোনালোকৰো ৰিপ্ৰেজেণ্টেটিভ থাকিব আপোনালোকে সকলোৱে আলোচনা কৰি এটা মীমাংসালৈ আহক কিন্তু সবার সাতবাৰকৈ আলোচনা হ'ল তাৰ পাছতো আলোচনাবোৰ বাৰে বাৰে বিফল হৈছে ইয়াত কি কাৰণ থাকিব পাৰে সেয়া এতিয়া সকলোৰ বাবে এক কৌতূহল হৈছে যে বাৰে বাৰে আলোচনা হৈছে বাৰে বাৰে বিফল হৈছে মই কোৱাৰ নিচিনাকৈ যে যদি আকুৰ্গোজ মনোভাৱ লৈ আছে কিছু মুষ্টিমেয় লোকে যে আমি এটা দেশত এটা হুলস্থুল এটা হোৱাটো বিচাৰোঁ আমাৰ আচলতে যে এটা সলিউশ্যনৰটো যেনেকৈ আমাৰ উদ্দেশ্য নহয় আমাৰ উদ্দেশ্য হৈছে যে কিমান দিন আমি এইটো চলাই ৰাখি পেলাই এটা এণ্টি গভৰ্ণমেণ্ট এটা চেণ্টিমেণ্ট ক্ৰিয়েট কৰিব পাৰোঁ যদি সেইটো মনোভাৱ লৈ পেলাই মানুহ আলোচনাত বহিছে তেতিয়াহ'লেতো আলোচনাৰ পৰা কোনো সুফল পোৱা নাযাব আৰু চৰকাৰেও যদি আকুৰ্গোজ হৈ আছে যে নহয় আমি যি কৰিছোঁ সেয়াই চব ঠিক আমি একো চেঞ্জ নকৰোঁ সেইটোও ঠিক নহয় সেইকাৰণে মই ভাবোঁ যে এনেকুৱা এখন ইণ্ডিপেণ্ডেণ্ট বডি এটা বা ইণ্ডিপেণ্ডেণ্ট কমিটি এখনত যদি বস্তুটো যায় তেতিয়াহ'লে হয়তো এটা কিবা এটা সমাধান হোৱাৰ আশা আছে মই ডক্টৰ বৰবৰুৱা মই আপোনাৰ ওচৰলৈ আহিছোঁ যিটো ধৰণে আমি পৰিৱেশটো দেখিছোঁ ইতিমধ্যে অভিজিত বৰুৱাও এই কথাষাৰে কৈছে যে আকুৰ্গোজ স্থিতি এটা যদি লৈ থাকে তেনেহ'লে সমস্যাটো সমাধান নহ'ব দৰাচলতে শেহতীয়াকৈ আমি যিবোৰ দেখিছোঁ মোদী চৰকাৰৰ এনে বহু পদক্ষেপ যিবোৰ পদক্ষেপক লৈ দেশবাসী সন্তুষ্ট আৰু এনে সন্তুষ্টিয়ে বিৰোধীক বাৰে বাৰে বিপদত পেলাইছে বিৰোধী লাহে লাহে দেশৰ ৰাজনীতিত যেন তেওঁলোকৰ গতিবিধি অসাৰ প্ৰতিপন্ন হ'বলৈ গৈ আছে শেহতীয়াকৈ আমি যদি চাওঁ যে চৰকাৰ বিৰোধী এটা ঢৌ অনাৰ বাবে এই প্ৰতিবাদটো আৰু অধিক আগলৈ লৈ যোৱাৰ বাবে বিৰোধীৰো ইয়াত চক্ৰান্ত থাকিব পাৰে নেকি আমি সন্দেহ কৰিব পাৰোঁ নেকি যে কাৰণ আমি প্ৰতিবাদৰ প্ৰথম দিনটোতে দেখিছিলোঁ যে
তেওঁলোকে হাতত বিভিন্ন সা সৰঞ্জাম খাদ্যৰ পৰা আদি কৰি সকলো সা সামগ্ৰী লৈ এটা দীঘলীয়া প্ৰতিবাদৰ বাবে যেন সাজু হৈ আহিছিল সকলো চাওক পলিটিকেল ডাইনামিক্স যদি আমি কওঁ তাততো বহুত এংগল থাকিব পাৰে কনস্পিৰেচি থিয়ৰী থাকিব পাৰে বাট এট দ্য ছেইম টাইম আমি এইটো চাব লাগিব যে যিখিনি আপুনি যে ক'লে যে ইমানবোৰ আলোচনা হ'ল আলোচনাত একচুৱেলি ডেমক্ৰেচিত ইজ অল এবাউট বাৰ্গেনিং হাউ মাছ ইউ কেন বাৰ্গেন অন ইয়ৰ ছাইড চ' অলপমান এটা হাৰ্ড ষ্টেণ্ড এটা ইনিচিয়েলি ল'বই যেতিয়া নেগচিয়েশ্যনত আহিব নিশ্চয় নিশ্চয় প্ৰবলি সেইটো এংগলত তেওঁলোকে চাইছে আমি অলপ প্ৰথমতে হাৰ্ড ষ্টেণ্ড এটা লওঁ চ' ডেট অলপ এতিয়া ছাপ'জ ইমান হাৰ্ড ষ্টেণ্ড লোৱাৰ কাৰণে সুপ্ৰিম কোৰ্ট আহি গ'ল হয়তো আগতে সুপ্ৰিম কোৰ্ট নাহিলেহেঁতেন এতিয়া ছেকেণ্ড কথাটো হ'ল যে আপুনি জানো সুপ্ৰিম কোৰ্টে যোনখন কমিটিৰ কথা কৈছে তাত টেকনিকেল মানুহ থাকিব ফাৰ্মাৰৰ ৰিপ্ৰেজেণ্টেটিভ থাকিব কিন্তু টেকনিকেল যিবিলাক অৰ্গেনাইজেশ্যন আছে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনে কওক বা এগ্ৰিকালচাৰৰ যিমানবিলাক এনালাইচিছ কৰা পলিচি এনালাইচিছ কৰা অৰ্গেনাইজেশ্যন আছে তেওঁলোকে এই ফাৰ্মাৰ বিলখন ছাপোৰ্ট কৰিছে একচুৱেলি আপুনি যিমানে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন চাওক চবতে তেওঁলোকে এভিডেঞ্চ ক্ৰিয়েট কৰিছে ৰিচাৰ্চ কৰি পেলাই তেওঁলোকে দেখাইছে যে এইটো সফল হ'ব কিন্তু এতিয়া সুপ্ৰিম কোৰ্টে কি কথা পাতিব সেই মানুহখিনি নেগচিয়েট মানে বেচিকেলি ৰোল অফ আৰ্বিট্ৰেটৰ নিচিনা হ'ব আৰ্বিট্ৰেট কৰিব বিচাৰিছে কিন্তু তাতকৈ মই ভাবোঁ টেকনিকেল পাৰ্টটোতকৈ ইমপ্লিমেণ্টেশ্যন এংগলৰ পৰা বা জুডিচিয়াৰী এংগলৰ পৰা বহু কথা চাবলগীয়া আছিল মই আপোনাৰ পৰা পুনৰ ল'ম এটা বিৰতি ল'ব লাগিব আমাৰ এই আলোচনা অব্যাহত থাকিব এই মুহূৰ্তত পুনৰ লৈছোঁ খন্তেক বিৰতি বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ আৰু আজি আমি কথা পাতি আছোঁ সংশোধিত ৩ কৃষি আইন সন্দৰ্ভত এই কৃষি আইনত দৰাচলতে কোনো ত্ৰুটি বা আসোঁৱাহ আছে নেকি যাৰ বাবে কৃষকৰ প্ৰতিবাদ দিনে দিনে দীঘলীয়া হৈ গৈ আছে কৃষকে বাৰে বাৰে এই কৃষি আইন কিয় বাতিল কৰিবলৈ কৈ আছে আমি এই প্ৰসংগতে আলোচনা কৰি আছোঁ ইয়াৰ মাজতে মই পুনৰ আলোচনাৰ মাজত মনোজ কুমাৰ চৌৰানা ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ফাৰ্মাৰ্ছবিলাকে কৃষকসকলে যিটো প্ৰতিবাদ কৰি আছে দৰাচলতে ফাৰ্মাৰ্ছৰ ৰুলছ তেওঁলোকৰ মানে ৰাইটছবিলাক ফুলফিল কৰিব পৰা নাই নেকি এই নতুন যিকেইখন আইন আমি দেখিবলৈ পাইছোঁ ৰাইটছটো ফুলফিল হৈছে এইটো ক'ব নোৱাৰে যে ৰাইটছ ফুলফিল হোৱা নাই হয় আজি ফাৰ্মাৰে মানে নিজৰ মানে উৎপাদনটো য'ত বিচাৰে ত'তে বিকিব পাৰিব দেৰ ইজ ন' বাৰ যে মানে অসমতে বিকিব লাগিব কি বাহিৰত মানে হি কেন গ' এনিৱে মানে তাৰ ইচ্ছা তাতে যায় মানে হি কেন চেল হিজ প্ৰডাক্ট হয় In case of contract farming, they have, in the act it has been prescribed that a quantity, rate, everything has to be mentioned. So I don't think the Krisak bilagor rights ko bate hamper hoise boli moi bhaba na. Hai. দৰাচলতে এই যিসমূহ ধাৰণা কৃষকৰ এই ধাৰণাসমূহ বিভ্ৰান্তি একাংশই তাত আনিছে নেকি তেওঁলোক বিভ্ৰান্ত হৈছে নেকি তেওঁলোক বুজিব পৰা নাই নেকি সেই দিশটোৱে এতিয়া বাৰে বাৰে দেশজুৰি চৰ্চিত হৈ আছে কিন্তু কৃষকসকলৰ মনত যদি এনে কোনো বিভ্ৰান্তি আছে সেই কিন্তু বিভ্ৰান্তি আঁতৰাবলৈ এতিয়ালৈকে কিন্তু চৰকাৰী পক্ষৰ ফালৰ পৰা আমি বিশেষ ব্যৱস্থা লোৱা দেখিবলৈ পোৱা নাই মই ডক্টৰ বৰবৰুৱা আপোনাৰ ওচৰলৈ আহিছোঁ বাৰে বাৰে এটা বিষয় চৰ্চা হৈ আছে হয়তো বহু লোকে নাজানিব MSP আৰু মন্ডি ব্যৱস্থা এই দুটা ব্যৱস্থাক লৈ বাৰে বাৰে এটা চৰ্চা এটা চলি আছে আমাৰ যদি দৰ্শকসকলে অতি সাধাৰণভাৱে বুজিব পাৰে অকমান MSP আৰু মন্ডিৰ কথা ক'ব নেকি এই দুটা এটা অসন্তুষ্টিৰ অন্যতম কাৰণ হিচাপে এটা চৰ্চিত হৈছে MSP যোনটো মিনিমাম সাপোৰ্ট প্ৰাইচ অসমীয়াত ক'লে ন্যূনতম যোনটো প্ৰাইচ দিয়া হয় তো সেইটো সংখ্যাটো এটা বহুত জড়িত আছে মনোক্ৰপিং বুলি ধৰক আপুনি যেতিয়া লাৰ্জ ধৰক অকল ৰাইছে কাল্টিভেশ্যন কৰিছে বহুত মেজ বহুত কাল্টিভেশ্যন কৰিছে তেতিয়া কি হয় আপুনি যদি কিবা কাৰণত মাৰ্কেটত ৰেটটো যদি কমি যায় তেন্তে আপোনাৰ এটা বিৰাট ডাঙৰ ইছ্যু এটা হয় কাৰণ বহুতখিনি লছ একেলগে আপুনি ফাৰ্মাৰজনে ল'বলগীয়া হয় তো সেইটো কাৰণে গভৰ্ণমেণ্টে MSP চিষ্টেমটো আনিছিলে যে তোমালোকে চিন্তা নকৰিবা ইউ গ' ফৰ কাল্টিভেশ্যন আমি এটা প্ৰাইচ ধৰি দিম আৰু সেইটো প্ৰাইচত আমি কিনিমেই মাৰ্কেটত তাতকৈ যদি ওপৰ প্ৰাইচত পোৱা তুমি বিকিব পাৰা তাতকৈ কিন্তু সেই প্ৰাইচৰ তলত আৰু তোমাৰ নাযায় কাৰণ সেইটো প্ৰাইচত আমি কিনি ল'ম তোমাৰ পৰা চ' এই এচুৰেঞ্চ যোনটো সেই এচুৰেঞ্চৰ কাৰণে কি হৈছে বহুত কৃষকে এটা আপোনাৰ কিবা কনফিডেঞ্চ পাইছিলে যে তেওঁলোকে মনোক্ৰপিং কৰিব বহুত ঠাইত কিন্তু এতিয়া কথা হ'ল যে এই যে আপোনাৰ MSPটো সাধাৰণতে লোৱা হয় যেতিয়া কিনে আমাৰ চাউলে কওক বা যিখিনি মেইন গ্ৰেইন ক্ৰপ আছে সেইখিনি চৰকাৰে কিনি পেলাই
আমাৰ গুদামত আহে FCI ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়াৰ গুদামত আহে তাৰপিছত পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমৰ থ্ৰুৱেদি দুখীয়া মানুহখিনিৰ মাজত আমি যোনটো কনচেশ্যনেল মানে যোনটো ৰেচনৰ দোকান বুলি কওঁ সেই ৰেচনৰ দোকানত আমি সেইখিনি বস্তু পাওঁ এইটো এটা ছিষ্টেম বহুত বছৰৰ পৰা চলি আছে আৰু এইটো আমাৰ ফুড ছিকিউৰিটিৰ লগত জড়িত যে কিবা কাৰণত যদি আমাৰ ধৰক কিবা এটা গণ্ডগোল হ'ল নেচাৰেল কেলামিটিজ হ'ল আমাৰ ফুড আমাৰ লগত থাকিব মানে চৰকাৰৰ হাতত ফুড থাকিব টু ছাপৰ্ট টু দ্য ছিষ্টেম চ' এইটো ইমান সহজ বস্তু নহয় ইট লিংকছ টু MSP is linked to the food security and as such distribution system altogether. তো এতিয়া আপোনাৰ যোনটো ইস্যুটো হৈছে যে MSP থ্ৰুগেদি MSPটো থকাৰ কাৰণে বহুত মনোক্ৰপিং বাঢ়ি গৈছে পাঞ্জাব এণ্ড নৰ্থ ইণ্ডিয়াৰ ফলত তাৰ কাৰণে কেতিয়াবা কি হৈছে আমাৰ এই যিটো ৱাটাৰ টেবুলৰ প্ৰব্লেম বহুত ৱাটাৰ কনজাম্পশ্যন হৈছে গতিকে আমি হয়তো ডাইভাৰ্চিফাইড এগ্ৰিকালচাৰলৈ যাব লাগে গতিকে এইটো এটা এংগলো আছে যে কিয় আমি মানে ডিছকাৰেজ কৰিব লাগে মনোক্ৰপিং আৰু মনোক্ৰপিং ডিছকাৰেজৰ কাৰণে MSP এটা এংগল যদি MSPটো বন্ধ হৈ যায় মনোক্ৰপিং হয়তো ডিছকাৰেজ হ'ব গতিকে সেইবিলাক এংগলো আছে কিন্তু MSPটো ইমান সহজতে গুচাই দিব পৰা বস্তু নহয় ইট টেক্স টাইম গতিকে গভৰ্ণমেণ্টেও গোটেই প্ৰচেছটো গভৰ্ণমেণ্টে এই এক্টখনত কৈছে যে আমি MSPৰ ওপৰত কোনো ধৰণৰ এই এক্টত যোগেদি MSPটো কেতিয়াও গুচাই দিয়া নহয় MSP ছিষ্টেম থাকিব আৰু APSC মান্ডি য'ত মানে আমি আগতে ফাৰ্মাৰৰ সুবিধাৰ কাৰণে APSC মান্ডিবিলাক ক্ৰিয়েট কৰা হৈছিলে যাতে তেওঁলোকে তাত আহি বাল্ক কোৱান্টিটিত বস্তুখিনি বিকিব পাৰে এতিয়াও APMC মাৰ্কেট থাকিব আৰু লগতে কিন্তু মানে পেৰেলেল প্ৰাইভেট মাৰ্কেটো থাকিব দুটা বস্তু ইকুৱেলি কম্পিটিটিভলি যাব চৰকাৰে কৈছে কি যে আমি APMC মাৰ্কেটকো ছাপোৰ্ট কৰিম আমি প্ৰাইভেট গ্ৰোথখিনিকো ছাপোৰ্ট কৰিম গতিকে যোনটো শংকা যে কি হৈছে কি যে জেনেৰেলি গভৰ্ণমেণ্ট ছাপোৰ্টেড APMC মাৰ্কেটবিলাক মানে কম্পিটিশ্যনত ছাৰ্ভাইভ কৰিব নোৱাৰি হয়তো এটা সময়ত মৰি যাব বিহাৰত যোনটো হ'ল APMC মান্ডিবিলাক অলমষ্ট বন্ধ হৈ যোৱা নিচিনা হ'ল এতিয়া শংকাবিলাক থাকিব তাৰ মাজতে বস্তুটো চাব লাগিব কাৰণ ফুড ছিকিউৰিটিৰ ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে এতিয়া যেনেকৈ আমি গেছ আজি আপুনি গেছটো মাৰ্কেট প্ৰাইচতে কিনে কিন্তু ছাবচিডি গেছৰ ছাবচিডিও আপোনাৰ বেংকৰ একাউণ্টলৈ আহে নিশ্চয় হয়তো এনেকুৱা এটা দিন আহিব য'ত আপুনি ৰেচন দোকানত গৈ বস্তু কিনিব নালাগে আপুনি বজাৰৰ পৰাই চাউল কিনিব কিন্তু আপোনাৰ হাতত যদি BPL কাৰ্ডখন আছে সেই চাউলৰ এমাউণ্টটো আপোনাৰ বেংকৰ একাউণ্টত জমা হৈ যাব গতিকে গোটেই ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমটো হয়তো মডিফিকেশ্যনৰ দৰকাৰ মডাৰ্ণাইজেশ্যনৰ কথা আছে চ' সেইকাৰণে লং টাৰ্মত মানে পলিচি বহুত মানুহে ভয় খাইছে যে গভৰ্ণমেণ্টে MSPটো উঠাই দিব নেকি মানে FCIও বন্ধ হৈ যাব নেকি মানে এই ইটস ইমান নট ইজি নহয় ইয়াত মানে বহুতখিনি কথা জড়িত হৈ আছে সেইকাৰণে আচলতে প্ৰটেষ্ট হৈছে ব্যৱস্থাটো কি ধৰণে লোৱা হৈছে সেই কথা ভালদৰে নুবুজাৰ বাবে এনে এটা মানে বিভ্ৰান্তি এটা আমি দেখিবলৈ পাইছোঁ এতিয়া মণ্ডিক লৈ খুব চৰ্চা চলি আছে মণ্ডিটো আমি এক প্ৰকাৰে এনেদৰে ক'ব পাৰোঁ নেকি যে অসমৰ কৃষকসকলে যিদৰে ধৰক আমাৰ শাক পাচলি খেতি কৰা কৃষকে হওক বা আন শস্য খেতি কৰা কৃষকেই হওক কৃষকসকলৰ বহু কৃষক এনে আছে যে পোনপটীয়াকৈ তেওঁলোকৰ সামগ্ৰীখিনি বজাৰলৈ উলিয়াই দিব নোৱাৰে মধ্যভোগী থাকে আৰু মধ্যভোগীৰ ফলত এটা সিন্ডিকেট এটাও এটা আৰম্ভ হয় মণ্ডিটোক আমি ঠিক তেনেদৰে আমি তুলনা কৰিব পাৰোঁ নেকি মণ্ডিৰ লগত সেইটো সম্পৰ্ক তেনেকৈ নহয় আচলতে কিন্তু এতিয়া ধৰক মই এটা জাষ্ট আৰু এটা যোনটো আমাৰ এছেঞ্চিয়েল কমডিটিজ এক্ট সেইখন আমি বাট ডিছকাছ কৰাই নাই বেছিকৈ এছেঞ্চিয়েল কমডিটি এক্টখনত উঠাই দিয়াৰ কথা কোৱা হৈছে সেইটো লৈ পেলাইও বহুতে ভয় খাইছে যে প্ৰাইচেছ ৰাইজ হ'ব মানুহে হোৰ্ডিং কৰিব যোনটো ইউজুৱেল ভয় যোনটো থাকে এতিয়া সেইটো কিয় কাৰণে কৰা হৈছে এতিয়া ধৰক আমাৰ অসমৰ কথাটো চাই আপুনি যদি চুকে কোণে বহুত ফাৰ্ম আৰম্ভ হৈছে প্ৰডাকশ্যন যথেষ্ট বাঢ়িছে ক্লাষ্টাৰ ৱাইজ প্ৰডাকশ্যন বাঢ়িছে কিন্তু একেলগে আমি ইমানখিনি বস্তু মাৰ্কেটলৈ পটককৈ আনিব নোৱাৰোঁ পেৰিছেবল কোৱালিটি বস্তু হয় গতিকে আমাক লাগে কোল্ড ষ্ট'ৰেজ আমাক মানে সংৰক্ষণৰ ব্যৱস্থা লাগে কিন্তু সংৰক্ষণত কৰিব কোনে কোল্ড ষ্ট'ৰবিলাকত ইনভেষ্ট কৰিব প্ৰাইভেট ছেক্টৰে ইনভেষ্ট কৰিব লাগিব নিশ্চয় আৰু প্ৰাইভেট ছেক্টৰক যদি আপুনি কয় যে আপুনি ইমানতকৈ বেছি বস্তু ৰাখিব নোৱাৰে মানে আপোনাৰ কোল্ড ষ্ট'ৰৰ যোনটো কেপাচিটি ইউটিলাইজেশ্যন সেইটো যদি আপুনি কৰিব নোৱাৰে কোল্ড ষ্ট'ৰেজ এটা ছাকচেছফুল নহয় গতিকে ইনভেষ্টমেণ্ট কেতিয়াও আহিব নোৱাৰে ছাপ্লাই চেইনত এতিয়া মই ভাবোঁ কি যে এছেঞ্চিয়েল কমডিটিখনে মানে সকলোকে সাঙুৰি লৈছিল আগতে মানে ইভেন এটা নৰ্মেল ব্যৱসায়ী যিয়ে অলপ বস্তু গোটাই পেলাই তেওঁ ভেলু এডিশ্যন কৰি ওপৰলৈ বিকিব বিচাৰে তেওঁৰ কাৰণেও অসুবিধা হৈছিলে কাৰণ তেওঁ চব বস্তু ৰাখিব নোৱাৰে গতিকে এই এক্টখনৰ ফলত এটা বেনিফিট হ'ব যে আমাৰ যোনটো সংৰক্ষণ প্ৰণালীটো
খাদ্য বস্তুৰ সংৰক্ষণ প্ৰণালীটো ভ্যালু চেইনত কমপ্লিটলি হয় হেতু ইমপ্ৰুভ হ'ব তাৰ কাৰণে আমাৰ ফাৰ্মাৰ আৰু কৃষকসকলে বস্তুখিনি সংৰক্ষণ কৰি থব পাৰিব যেতিয়া দৰকাৰ হয় তেতিয়া আকৌ বজাৰলৈ আনিব পাৰিব বহুত ধৰণৰ চেঞ্জেছ হ'ব এতিয়া চেঞ্জখিনি আমি আশা কৰিছো সপোনত আমি ভাবিছো যে এনেকুৱা হ'ব হয় তাৰ হয়তো নহবও পাৰে কিন্তু তাৰ কাৰণে আমি ৰিস্কটো ল'বই লাগিব না অলপটো আমি ৰিস্ক লৈ পেলাই চাব লাগিব আৰু আমাৰ অভিজিত দাই কোৱা নিচিনা কৰি আমি এইটো এক্টখন একেবাৰে ফাইনেল এখনেই আমি মানিম বুলিতো বস্তু নহয় নিশ্চয় আমি সদায় যেতিয়া আমি তাৰ ইম্পেক্টবিলাক দেখিম আমি যদি মনিটৰিং চিষ্টেমটো ষ্ট্ৰেংথেন কৰোঁ যে ৱেডাৰ আমি যিটো ধৰণে ভাবিছিলোঁ সেইটো ধৰণে যদি হোৱা নাই ক'ত ভুল হৈ আছে সেই ভুলখিনি সোনকালে ধৰিব পৰা ব্যৱস্থা এটা আমাৰ ওলাব লাগিব নিশ্চয়কৈ এটা প্ৰশ্নটো হৈছে ক'ত ভুল হৈ আছে দৰাচলতে আমি দেখিবলৈ পাইছোঁ যে যিটো সমস্যা সমাধান কৰিব পৰা কেন্দ্ৰই যদি ভাবে এই সমস্যা এই প্ৰতিবাদ এদিনতে বা এটা ঘণ্টাৰ ভিতৰতে শেষ কৰিব পৰা তেওঁলোকৰ হাতত ক্ষমতা আছে কিন্তু কিয় এই প্ৰতিবাদ থমকি ৰোৱা নাই কিয় এই প্ৰতিবাদ দীঘলীয়া হৈছে বা কিয় কৃষকসকলক কেন্দ্ৰই আশ্বস্ত কৰিব পৰা নাই ক'ত এই সমস্যাটো থাকি গ'ল এই সন্দৰ্ভত আমি আলোচনা কৰিম খন্তেক সময় বিৰতিৰ পিছতে বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ আৰু ইতিমধ্যে আপোনালোকে জানিব পাৰিছে আজি আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে নতুন কৃষি আইন সন্দৰ্ভত আৰু কৃষকৰ অসন্তুষ্টি মই পুনৰ অভিজিত বৰুৱা আপোনাৰ ওচৰলৈ আহিছোঁ কৃষকসকলৰ দাবীসমূহৰ মাজত আমি জানিব পৰা মতে দুটা দাবী অন্যতম তেওঁলোকৰ আছিল যে ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ বিনা বাধাৰে তেওঁলোকৰ উৎপাদিত ফচল যাতে কিনা বেচা কৰিব পাৰে সেই সুবিধাকণ দিয়া আৰু দ্বিতীয়তে তেওঁলোকে এটা দাবী কৰিছে যে তেওঁলোকৰ সুবিধাৰ্থে ডিজেলৰ মূল্য প্ৰায় 50% হ্ৰাস কৰিব লাগে এনে এটা প্ৰস্তাৱো দিয়া বুলি এটা চৰ্চা এটা চলিছে এই দুটা প্ৰস্তাৱ মানি লোৱাটোৰ ক্ষেত্ৰতো চৰকাৰে কিছু তেওঁলোকে অসন্তুষ্টি এটা চৰকাৰৰ ফালৰ পৰা দেখা গৈছে যে এয়া সম্ভৱ নহ'ব দৰাচলতে তেনে ব্যৱস্থা কৰাটো আজিৰ তাৰিখত আমাৰ দেশত সম্ভৱ হ'ব নে যে কৃষকক 50% ৰেহাই মূল্যত ইন্ধন যোগান কৰিব পৰা যায় নাই মইতো নাভাবোঁ যে সেইটো সম্ভৱ হয় কাৰণ অলৰেডি আমি যদি চাওঁ এই এটা ফাৰ্টিলাইজাৰ যিটো কৃষকক দিয়া হয় সেইটো বহুত সাবসিডি তাত সোমাই আছে মই হাজাৰ হাজাৰ কোটি টকাৰ সাবসিডি ফাৰ্টিলাইজাৰত দিয়া হয় আৰু এইবিলাকৰ বহুত মিসইউজ হয় সিমিলাৰলি আজি চাব যদি ডিজেলৰ আজি যদি যিটো তাৰ যদি কিবা সাবসিডি দিব লগা হয় তেতিয়া হলে সেই কিমান ডিজেল কৃষকৰ তাত যাব কিমান ডিজেল বাছত ট্ৰাকত যাব সেইবোৰ কৰা আৰু তাৰ সেইবোৰ চলি থকা তদন্ত কৰা যিটো ডিপাৰ্টমেন্ট হ'ব তাৰ অফিচাৰ সকলৰ কি ব্যৱহাৰ হ'ব তো নানানটা এইবোৰ মানে সমস্যা আছে কিন্তু এই ইয়াতে ভাল দিশবিলাক যদি আমি চাওঁ যে সাপোজ আজি আমাৰ ইয়াতে লিখা আছে আইনত যে যদি কোনোবা প্ৰাইভেট সেক্টৰৰ মানুহে কিবা ফসল কিনে তেওঁলোকে লগে লগে পইচাটো আদায় দিব লাগিব আৰু যদি কিবা কাৰণত লগে লগে আদায় দিব নোৱাৰে তেতিয়া হলে ম্যাক্সিমাম 3 দিনৰ ভিতৰত এটো আদায় দিব লাগিব গতিকে এইটো এনেকুৱা ধৰণৰ কিছুমান স্টেপস আছে আৰু এটা বস্তু আপুনি যদি চাই আজি সামগ্ৰিকভাৱে যদি চাই যেতিয়া ইকোনমিক যিকোনো সেক্টৰতে যেতিয়া ৰিফৰ্ম আনা হৈছে আনাৰ লগে লগে তাত নানান ধৰণৰ প্ৰটেষ্ট আৰম্ভ হৈ যায় আপনি যদি পুৰণি দিনলৈ যায় আজি 1991ত আমাৰ ইকোনমিক ৰিফৰ্ম হল উদ্যোগৰ ক্ষেত্ৰত ৰিফৰ্ম আৰম্ভ হৈছে তেতিয়াৰ প্ৰায় আৰু জনক সাপোজ আগতে আপনি যদি মনত পেলাই টেলিকম সেক্টৰ এটা সময়ত আমাৰ অকল বিএসএনএল আছিল তেতিয়া দিনত আপনি টেলিফোন সাৰ্ভিস কিমান কেনেকুৱা পাইছিলে আৰু আজি টেলিফোন সাৰ্ভিস কেনেকুৱা পাইছে আজি বিএসএনএল প্ৰায় নাইকিয়া হৈ যোৱাৰ দৰে হৈছে কিয় হৈছে কাৰণ প্ৰাইভেট সেক্টৰৰ যিবোৰ টেলিকম সেক্টৰ আহিছে তেওঁলোকে বেছি ভালকে বেছি এফিচিয়েন্টলি লেস কৰাপশন দি তেওঁলোকে সাৰ্ভিসখিনি প্ৰভাইড কৰিব পাৰিছে সিমিলাৰলি আপুনি যদি আজি যায় এটা সময়ত অকল এয়াৰ ইণ্ডিয়া ইণ্ডিয়ান এয়াৰলাইন চলিছিলে তাৰ পিছত এটা নানান এয়াৰলাইনছ আহি গল যেটো কাৰণে আজি এয়াৰ ইণ্ডিয়া প্ৰায় বন্ধ হৈ যোৱাৰ নিচিনা হৈছে গৈ কিয় হৈছে কাৰণ তেওঁলোকে জিনুকা সাৰ্ভিসটো দিব পৰা নাই সো এতিয়া যদি আমাৰ চৰকাৰী সিস্টেমটোৰ প্যাৰেলেলি যদি এটা প্ৰাইভেট সিস্টেম আহে যি সিস্টেমটোৰ এফিচিয়েন্সি বেটাৰ হ'ব তো মই ভাবো যে অতি সঘনাই কেইবছৰ মানৰ ভিতৰতে সকলো কৃষকে প্ৰাইভেট সেক্টৰৰ প্ৰকিউৰমেন্ট এৰেঞ্জমেন্টত যাবলৈহে বিচাৰিব ইনষ্টেড অফ চৰকাৰী যিটো সিস্টেম আছে য'ত নানানটা কৰাপশন ইনভলভ হৈ থাকে নানান ধৰণৰ তেওঁলোকৰ চৰকাৰী মেৰপাক থাকে আৰু যিবোৰ আমি এতিয়া যেনেকে আৰু এটা কথা ওলাইছে অলপ দেৰি আগতে এতিয়া যেনেকে আমি যদি আন দেশত চাবলৈ যাওঁ
আন দেশত যেনেকৈ আজি আমেৰিকাত এটা ছিষ্টেম আছে তাত ফুড ষ্টেম্প বুলি কয় যিখিনি মানুহ ধৰক আজি আনএমপ্লয়েড হৈ গ'ল কিবা কাৰণে বা যিখিনি মানুহ একদম পভাৰ্টি লাইনৰ তলত আছে তেখেতসকলক চৰকাৰৰ পৰা ফুড ষ্টেম্প দিয়ে এটা প্ৰতি মাহে এটা পাৰ্টিকুলাৰ এমাউণ্টৰ ফুড ষ্টেম্প দিয়ে সেই ষ্টেম্পটো তেওঁলোকে যিখিনি চাউল দাইলৰ দোকানত গৈ সেই ফুড ষ্টেম্পখিনি দি পেলাই তেওঁলোকে চাউল বা দাইল বা তেনেকুৱা তেওঁলোকৰ পচন্দৰ যি বস্তু লাগে টকা নিদি যেনিবা ফুড ষ্টেম্পটো দি দিয়ে আৰু দোকানীয়ে গৈ সেই ফুড ষ্টেম্পটো চৰকাৰৰ পৰা লৈ লয় চ' এনেকুৱা ধৰণৰ যদি আমি কিছুমান আনিব পাৰোঁ য'ত নেকি ছাপ'জ আমাৰ এতিয়া যিটো আমি দেখি আহিছোঁ যদিও আমি এটা কওঁ সদায় যে বেচৰকাৰী হৈ যোৱাৰ লগে লগে আমাৰ যেন কিবা এটা ডাঙৰ বিপদ হৈ যাব চৰকাৰী হৈ থকাই ভাল কিন্তু য'তেই বেচৰকাৰীকৰণ কৰা হৈছে আল্টিমেটলি আপুনি দেখিব 5 বছৰ 10 বছৰৰ ভিতৰত বেচৰকাৰী সিস্টেমে বেছি ভালকে একেখিনি সাৰ্ভিস দিব কিন্তু আমাৰ সমাজত আমাৰ মানুহৰ মাজত এটা ধাৰণা আছে যে যেতিয়াই মানে ব্যক্তিগত খণ্ডৰ হাতলৈ গুচি যাব বেচৰকাৰী খণ্ডৰ হাতলৈ গুচি যাব আমাৰ অধিকাৰখিনি নাথাকিব তেনে এটা ধাৰণা কিন্তু আমাৰ সমাজত আছে হয় হয় মই নাভাবো যে হেতু এটা কাৰেক্ট ধাৰণা আমাৰ এটা কি নাজানো ধৰক আজি আমাৰ সমাজত যেহেতু বিশেষকৈ আমাৰ অসমত নৰ্থ ইষ্টত আমাৰ এটা যেহেতু এটা ব্যৱসায়িক তেনেকুৱা মানুহ খুব কম আছিলে ব্যৱসায় কৰা মানুহখিনি বাহিৰৰ পৰা আহিছিলে আৰু বহুত সময়ত তেওঁলোকে শোষণ কৰাও কৰিছিলে এটা সময়ত কৰিছিলে গতিকে নিশ্চয় সেই এটা বেয়া ধাৰণা এটা থাকি গ'ল কিন্তু আমি যদি চাওঁ আজি আমাৰ এতিয়া আমাৰ এফিচিয়েন্সিৰ কথা যদি আমি আজি ধৰক তেলৰ কথাই যদি চাওঁ আজি আমাৰ যেটো বেদান্ত বুলি যেটো গ্ৰুপ কেন এনাৰ্জি বুলি যেটো গ্ৰুপ হ'ল সেই গ্ৰুপটোৱে যেতিয়া গোটেই ভাৰতবৰ্ষত তেওঁলোকে অতি কম সময়ৰ ভিতৰত ৰাজস্থানত তেওঁলোকে তেল উলিয়াই আজি ধৰক অইল ইণ্ডিয়াতকৈও বেছি তেল আজি বেদান্তই প্ৰডিউস কৰি আছে সো এই তেল যে উলিয়াইছে আজি বেদান্তই প্ৰাইভেট গ্ৰুপে ইয়াৰ ফলত গোটেই দেশখনে আমি বেনিফিট পোৱা নাই জানো গতিকে আমি প্ৰত্যেকটো ক্ষেত্ৰতে কেৱল যে বেচৰকাৰীকৰণ হ'লেই যে আমাৰ বেয়া হ'ব এই ভাবধাৰাটো আজিৰ দিনত 50 বছৰ আগতে হেতু এটা ধাৰণা আমাৰ আছিলে আমি তেনেকুৱা এটা সোশিয়েলিস্টিক সিস্টেম ফলো কৰিছিলো কিন্তু আজিৰ দিনত পৃথিৱীত কোটোৱে এই সিস্টেম নাই আৰু সবেই মানি লৈছে যে সৰকাৰি সিস্টেমতকে বেচৰকাৰি সিস্টেমটো বেছি ভাল আৰু যদি বিচাৰো দুইটাই থাকক দুইটাই সমানে থাকক যোনে বেছি ভাল সাৰ্ভিস দিব পাৰে যোনে বেছি এফিচিয়েন্সি সেই সিস্টেমটোৱে গ্ৰাহকে হেতু সিস্টেম ব্যৱহাৰ কৰিব কৃষকে হেতু ব্যৱহাৰ কৰিব এতিয়া আমি দেখিবলৈ পাইছো যে এই কৃষি আইনক লৈ কৃষকসকলে বিভিন্ন দিশ বাৰে বাৰে সংবাদ মাধ্যমৰ জৰিয়তে দেশবাসীৰ মাজলৈ আনি আছে তেওঁলোকে বিভিন্ন ধাৰণা তেওঁলোকৰ মনত লৈছে বিভিন্ন বিষয় কৈছে আৰু তেওঁলোকে বাৰে বাৰে কৈছে কৃষকক ক্ষতি কৰিব এই যি সংশোধনী আইন এই ক্ষেত্ৰত তেওঁলোকে আৰু এটা মন্তব্য কৰিছে যেটো মন্তব্যক লৈ মই মনোজ কুমাৰ সুৰানা আপোনাৰ পৰা জানিব বিচাৰিছো যে এগ্ৰিকালচাৰত এতিয়া ফাৰ্মাৰ্স নহয় প্ৰাইভেট সেক্টৰস বেনিফিটেড হ'ব বুলি কৃষকসকলে এটা ধাৰণা কৰি লৈছে দৰাচলতে এই নতুন আইনত এনেকুৱা কথা আছে নেকি যত প্ৰাইভেট সেক্টৰস বেনিফিটেড হ'ব ফাৰ্মাৰ্স বিলাকৰ লোকসান হ'ব তেনেকুৱা দেখা নাই কন্ট্ৰাক্ট ফাৰ্মিং তো আজি বহুত বছৰৰ পৰা চলি আছে হয় all the big players like Kisan হয় Pepsi they all are in contract farming and they are doing very well Maharashtra and all those places they are doing very well এতিয়া মই আৰু এটা বিষয় লগতে জানিব বিচাৰিম যে এই কন্ট্ৰাক্ট ফাৰ্মিং টো দেখত বৃদ্ধি পোৱাটো কিয় জৰুৰী কিয় আৰু বৃদ্ধি পোৱা দৰকাৰ মানে you have the assurance of quality and quantity হয় মানে কোনোবা ফ্যাক্টরি লগালে you must be very sure of the supply of the raw material হয় so once apni jete contract farming koribo you know that you will get this much produce from the farmers হয় and the quality is assured because you provide them the inputs acha that I want this variety of potato or this variety of tomato হয় so you apni bhal quality পায় নিশ্চয় দৰাচলতে এই যিসমূহ ধাৰণা কৃষকসকলৰ ধাৰণা এই ধাৰণাসমূহ আঁতৰাবলৈ বহু পদক্ষেপ ল'ব লগা আছিল চৰকাৰৰ ফালৰ পৰা বহু কৰণীয় আছিল কিছুমান ক্ষেত্ৰত হয়তো কৃষকসকলৰ মনৰ সেই সন্দেহসমূহ যিসমূহ ধাৰণা সেইসমূহ আঁতৰাবলৈ যদিহে কেন্দ্ৰৰ ফালৰ পৰা কিছুমান ব্যৱস্থা লোৱা হ'লহেঁতেন হয়তো কৃষকসকলৰ মনত কিছুমান বিভ্ৰান্তিৰ সৃষ্টি নহ'লহেঁতেন আৰু বিদ্ৰোহটো তেওঁলোকে আন এটা ধাৰণাৰে আগুৱাই লৈ নগ'লহেঁতেন আমি এটা বিৰতি লম বিৰতিৰ পিছতে আমি আলোচনা কৰিম এই অনুষ্ঠানত দৰাচলতে এই সংশোধনী কৃষি আইনে অসমত কি ধৰণৰ প্ৰভাৱ পেলাব বা অসমৰ কৃষক সমাজৰ বাবে কোনো আশাৰ বতৰা আনিছে নে নাই আলোচনা কৰিম বিৰতিৰ পিছতে
বিৰতিৰ পিছত আমি পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ আৰু আজি আমি কথা পাতি আছোঁ সংশোধিত কৃষি আইন আৰু কৃষকৰ প্ৰতিবাদ সন্দৰ্ভত আৰু আজি আমাৰ এই আলোচনাত উপস্থিত আছে CII উত্তৰ পূব পৰিষদৰ তিনিজনকৈ বিষয়া আৰু সদস্য পুনৰ মই আলোচনাৰ মাজলৈ আহিছোঁ মই ডক্টৰ বৰবৰুৱা আপোনাৰ ওচৰলৈ আহিছোঁ যে এতিয়ালৈকে যিসমূহ বিদ্ৰোহ প্ৰতিবাদ আমি দেখি আছোঁ সেই বিষয়টো আমি যদি আঁতৰাইছিলোঁ তেনেহ'লে আমি দৰ্শকসকলৰ জ্ঞাতাৰ্থে আমি এই অনুষ্ঠানটোত আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰে কৃষকৰ বাবে কি গুৰুত্বপূৰ্ণ পদক্ষেপ ল'লে বা কি পদক্ষেপ ল'ব লাগিছিল যিবোৰ লোৱা নহ'ল এতিয়ালৈকে আপোনাৰ কি দৃষ্টিগোচৰ হৈছে প্ৰথমতে কম যে আলোচনাৰ যোনটো প্ৰচেছ অলপমান এক্টখন বনাই থকা অৱস্থাত আৰু অলপমান হ'ব লাগিছিল মই এইটো কোৱা নাই যে নাই হোৱা বুলি আলোচনাটো যথেষ্টখিনি কৰিছে কেতিয়াবা ফ্ৰাষ্ট্ৰেটেডো হৈ যোৱা যায় কিমান আলোচনা কৰিম বহুতো ঘুৰিলোঁ ডেমক্ৰেচিত সেইটো এটা ইছ্যু এটা আহে যে আমি বহুত বেছি আলোচনা কৰিছোঁ নেকি কেতিয়াবা এনেকুৱা লাগে সোনকালে ডিচিশ্যন ল'ব লাগে আৰু এটা ডিচিচিভ গভৰ্ণমেণ্টে কেতিয়াবা তেনেকুৱা ডিচিশ্যন সোনকালে লৈ লয় দেখা যাব যি আছে আমি পিছত কথা পাতি থাকিম হয়তো সেইটো এংগলত ভাবি পেলাই চৰকাৰে এক্টখন সোনকালে আনি দিলে কিন্তু এতিয়া হয়তো ৰিয়েলাইজ কৰা হৈছে যে আৰু অলপ আলোচনাৰ প্ৰয়োজন আছিলে আৰু আলোচনা হ'ব মই ভাবোঁ যে এই আলোচনা হোৱাটো ভাল তাৰ ছেফগাৰ্ড মেকানিজিমটো আহি যাব এতিয়া দুটা এংগলৰ পৰা মই ক'ব বিচাৰোঁ এটা হ'ল যে অলপ আগতে অভিজিত দাই যেনেকৈ ক'লে যে প্ৰাইভেট ছেক্টৰ ভাৰ্চাছ পাব্লিক ছেক্টৰ কিন্তু পাব্লিক ছেক্টৰো এটা ডাঙৰ ৰোল প্লে কৰিবলগীয়া আছে কিন্তু আপুনি যদি মন কৰে যে নেশ্যনেল ফুড ছিকিউৰিটিৰ কথা যদি আপুনি কয় আমাৰ খাদ্য সুৰক্ষাত কিবা প্ৰব্লেম আহিব নেকি সেইটো বস্তু কোনে চাব প্ৰাইভেট ছেক্টৰে নাচায় নিশ্চয় সেইটো পাব্লিক ছেক্টৰে চাব লাগিব আমি এথিকেল কম্পিটিশ্যন এলাউ কৰিছোঁ নে নাই এথিকেল কম্পিটিশ্যন মানে আমি যেতিয়া প্ৰাইভেট ছেক্টৰখিনিক মানে উৎসাহ যোগাইছোঁ এনেকুৱা হ'ব নেকি মনোপলিষ্টিক হৈ যাব নেকি যে কেইজনমান প্ৰাইভেট ছেক্টৰে গোটেই বস্তুটো দখল কৰি ল'ব নেকি গতিকে সেইটো এংগল সেইবিলাক এংগলত অৰ্থাৎ জুডিচিয়াৰী ৰোল এটাও আছে আৰু এইটো লাৰ্জাৰ পিকচাৰৰ কথা কৈছোঁ দেই মই সেইটো বহুত ক্ষেত্ৰত আমাৰ যোনটো আপুনি আইডিঅলজিকেল ডিফাৰেঞ্চেছৰ কথা আহে তেতিয়া সেইটো এংগলত যায় যে আমি সেইবিলাক আমি কাণ্ট্ৰিখনক প্ৰটেক্ট কৰিছোঁ নাই কিন্তু মই ভাবোঁ এখন ৱেলফেয়াৰ কাণ্ট্ৰিত য'ত আমি ইলেক্ট কৰি দিয়া মানুহখিনিয়ে আমাক চলায় ডেমক্ৰেটিক কাণ্ট্ৰি আই থিংক এইখিনি কথা তেওঁলোকে নিশ্চয় তাত আলোচনা বিলোচনা কৰিব আমাৰ কাৰণে এটা দেশৰ ছিকিউৰিটি ছিষ্টেমটোৰ কাৰণে এটা চিন্তা কৰিব কাৰণ ফুডৰ ক্ষেত্ৰত আপোনাৰ ছিকিউৰিটিটোৰ বহুত সম্পৰ্ক আছে ৱাৰ এখন যদি হৈ যায় ছাপ'জ খাদ্যৰ নাটনি হয় সেই সময়ত যদি আমি আকৌ প্ৰাইভেট ছেক্টৰৰ ওচৰত হাত পাতিব লাগে তোমালোকে এইটো কৰা আমি কৰা মানে হোৱাট কাইণ্ড অফ মানে ৰোল আমি কিমান চৰকাৰখনক কিমান ষ্ট্ৰেংথেন কৰিছোঁ আচ্ছা সেইটো এংগলৰ ফালৰ পৰা লাৰ্জাৰ কণ্টেক্সটত আমি চাব লাগে যে আমি চৰকাৰী ছিষ্টেমটো কেনেকৈ কিমান উন্নত কৰিব পাৰিছোঁ আমাৰ যিবিলাক লাইন ডিপাৰ্টমেণ্ট আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে ভেটেনেৰী ডিপাৰ্টমেণ্ট আছে তাৰ যিবিলাক বিষয়া আছে এই বিষয়াসকলৰ কেপাচিটি আমি ইম্প্ৰুভমেণ্টৰ কাৰণে কি কৰিছোঁ কাৰণ তেওঁলোকৰ কাম হৈছে ফাৰ্মাৰক প্ৰটেকশ্যন দিয়া দুখীয়া মানুহখিনিক প্ৰটেকশ্যন দিয়াটোৱে হৈছে তেওঁলোকৰ কাম কিন্তু তেওঁলোকৰ কেপাচিটি আছেনে সেইখিনি কৰিবৰ কাৰণে বা আজি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যোনটো মাৰ্কেটিং উইং আছে কথা কৈছোঁ তেওঁলোকে কিন্তু মনিটৰ কৰিব লাগিব যে ফাৰ্মাৰৰ প্ৰাইচত প্ৰব্লেম হৈছে নেকি ফাৰ্মাৰখিনি যদি কণ্ট্ৰেক্ট ফাৰ্মিং যদি কোনোবাই কৰিছে কিবা কাৰণত এক্সপ্লইটেশ্যন হৈছে নেকি কিন্তু আমি সেই ছিষ্টেমটো বিল্ড আপ কৰিছোঁ নে নাই যে হোৱাট ইজ দ্য ৰোল দ্য মষ্ট ইম্পৰ্টেণ্ট ৰোল ইজ প্লেড বাই দ্য লাইন ডিপাৰ্টমেণ্ট এই লাইন ডিপাৰ্টমেণ্টখিনিৰ কাৰণে আমি বহুতখিনি কৰিবলগীয়া আছে মই ভাবোঁ চৰকাৰ এই ক্ষেত্ৰত সচেতন হোৱাটো ভাল আমি দেখিছোঁ মই এগ্ৰিকালচাৰে কওক বা ভেটেনেৰী ডিপাৰ্টমেণ্টে কওক মই যিহেতু জড়িত হৈ আছোঁ আমি যিমানবিলাক কাম কৰোঁ আমি খালি ঘৰ বনাওঁ নিশ্চয় খালি চিভিল কনষ্ট্ৰাকশ্যন হয় কিন্তু ছফ্ট কম্পনেণ্ট বুলি যোনটো কওঁ কেপাচিটি বিল্ডিং অফ অফিচাৰ্ছ আমি ডাটা কালেকশ্যন কৰি থাকোঁ বহুত ডাটা কালেকশ্যন কৰি থাকোঁ কিন্তু ডাটাবিলাকৰ এনালাইচিছ নকৰোঁ নিশ্চয় ডাটাবিলাকৰ এনালাইচিছ নহয় ভিজুৱেলাইজেশ্যন নহয় সেইবিলাক ডিচিশ্যনলৈ নাযায় অফিচাৰখিনি নিজে গম নাপায় যে মই তেওঁ কি কৰি আছোঁ কাৰণ ডাটা কালেক্ট কৰিব দি আছে ডাটা কালেক্ট কৰি আছে গতিকে তেনেকুৱা ধৰণৰ কথা কিছুমান আছে ছিষ্টেমটোতো বহুত শুধৰণি আনিবলগীয়া আছে যথেষ্ট আনিবলগীয়া আছে আৰু তাৰ ওপৰত মই কওঁ যে চৰকাৰে কিন্তু ইনিচিয়েটিভ নোলোৱা নহয় এতিয়া ধৰক ক্ষুদ্ৰ খেতিয়কক যেতিয়া সহায় কৰাৰ কথা আহিছে ক্ষুদ্ৰ খেতিয়ক হ'ল কেতিয়া মানে সহায় কৰা হ'ব যদি তেওঁলোকে একগোট কৰিবলৈ আমি সুবিধা কৰি দিওঁ কাৰণ তেওঁলোকে আল্টিমেটলি বাৰ্গেইন কৰিব লাগিব প্ৰাইভেট ছেক্টৰৰ লগত বাৰ্গেইন কেতিয়া কৰিব পাৰিব যেতিয়া তেওঁলোকে
স্কেল এটা থাকিব তেওঁলোকৰ হাতত এটা সমল থাকিব যে আজি এজন ফাৰ্মাৰে গৈ বাৰ্গেন কৰা আৰু 100জন ফাৰ্মাৰে গৈ বাৰ্গেন কৰা নিশ্চয় বহুতখানে কথা আছে এতিয়া আমুলৰ যদি মই আপুনি এক্সাম্পল লওঁ আমুল এটা কৰ্পৰেট কিন্তু আপুনি যদি চাই কিমান লাখ লাখ ফাৰ্মাৰ আমুলৰ লগত জড়িত হৈ আছে গতিকে তেনেকুৱা ধৰণৰ মডেল মই কথা কৈছোঁ যে আমি সৰু ফাৰ্মাৰখিনিক কেনেকৈ এই প্ৰচেছটোত একগোট আনিব পাৰোঁ গতিকে আমাৰ অসমৰ ক্ষেত্ৰত মই যিটো আমাৰ অসমৰ ফাৰ্মাৰখিনি যিহেতু বেছিভাগ ক্ষুদ্ৰ খেতিয়ক আমাৰ ক্ষেত্ৰত যথেষ্ট ইম্পৰ্টেণ্ট হ'ব যে আমাৰ ফাৰ্মাৰ প্ৰডিউচাৰ গ্ৰুপ আমি কেনেকৈ বনাব পাৰোঁ আমাৰ নিজৰ মাজৰ মানে খামখেয়ালিবিলাক এৰি পেলাই আমি কেনেকৈ একগোট হ'ব পাৰোঁ সেইটোৰ ওপৰত বিৰাট ডাঙৰ এটা কথা আছে আৰু কণ্ট্ৰেক্ট ফাৰ্মিঙত যাবলৈ আমি ট্ৰান্সপাৰেঞ্চি কথা আহিব ট্ৰান্সপাৰেঞ্চিত আমাৰ IT এপ্লিকেশ্যন লাগিব কিন্তু আমি কোনে কিমান ৰেট দিছে ক'ত কিমান প্ৰডাকশ্যন হৈছে আজি অসমত আমি নাজানোৱে ক'ত কেইখন ফাৰ্ম আছে চ' ট্ৰেচেবিলিটি এংগল এটা আছে তাত ফাৰ্ম আইডেণ্টিফিকেশ্যনৰ এংগল এটা আছে আমি এই চব বস্তু ইয়াতে বহি জানিব লাগিব পলিচি মেকাৰ এখনে জানিব লাগিব যে অসমৰ ক'ত ক'ত কি প্ৰডাকশ্যন হয় আৰু সেই প্ৰডাকশ্যনখিনি ক'ত প্ৰকিয়ৰ হয় কিমান প্ৰাইচত প্ৰকিয়ৰ হৈছে এইবিলাক মনিটৰিং সিস্টেম এটা ডেভেলপ কৰাৰ কাৰণে সময় আহিলে এতিয়া আমি এইবিলাক চিন্তা কৰিব লাগিব বহু পদক্ষেপ ল'বলগীয়া আছে মই অভিজিত বৰুৱা ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ যে এই নতুন কৃষি আইনত বিশেষকৈ কৃষিৰ ক্ষেত্ৰত অনুন্নত যিসমূহ ৰাজ্য আমি অসম বা উত্তৰ পূবৰ ক্ষেত্ৰতে যদি চাবলৈ যাওঁ এই ৰাজ্যসমূহৰ ক্ষেত্ৰত বিশেষ কোনো পদক্ষেপ দেখা গৈছে নেকি আইনকেইখনত বিশেষকৈ ধৰক আণ্ডাৰ ডেভেলপ বা তেনেকুৱা কোনো বিশেষ প্ৰভিজন মই দেখা নাই কিন্তু মই ভাবোঁ যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ কাৰণে এই আইনকেইখন অতি প্ৰয়োজনীয় কাৰণ আমি এতিয়া বহুত পিছ পৰি আছোঁ আৰু আমাৰ নতুন নতুন যিবিলাক বস্তু ধৰক নতুন নতুন যে ফচল যেনেকুৱা আজি কিৱি ফ্ৰুট বা আজি ধৰক আমাৰ যিবোৰ হৰ্টিকালচাৰ প্ৰডাক্টছ আছে আজি এইবোৰ আপুনি পাইনএপলৰ কথাই কওক বা কলৰ এখন আমাৰ যথেষ্ট কল হয় কিন্তু কলৰ পৰা আমি যিটো কোনো আমাৰ ইয়াতে এটা উদ্যোগ নাই যে যোনে কল ব্যৱহাৰ কৰি এটা কিবা বস্তু বনাব পাৰিছে সো এইবিলাক কৰিবলৈ হ'লে কি হয় যেতিয়া আপুনি আমাক এই যদি আমি ফুড প্ৰসেসিং ইণ্ডাষ্ট্ৰি বুলি যিটো কয় এই ফুড প্ৰসেসিং ইণ্ডাষ্ট্ৰি আমি উত্তৰ পূৰ্বাঞ্চলত আনিবই লাগিব এইটো আৰু এইটোৱে হয়তো একমাত্ৰ ইণ্ডাষ্ট্ৰি যিটো আমাৰ কাৰণে মানে আমাৰ ইয়াতে ৰ মেটেৰিয়েল সাফিচিয়েন্ট আছে আৰু সাফিচিয়েন্টলি আমি ইয়াতে এইটো আমি আন ৰাজ্যতকৈ অলপ আগবঢ়া পজিচনত আছো কিন্তু ফুড প্ৰসেসিং ইণ্ডাষ্ট্ৰিৰ অৱস্থা নৰ্থ ইষ্টত খুব এতিয়া বৰ্তমানলৈকে ভাল হোৱা নাই তাৰ কাৰণ হৈছে কি যে আমি ডাঙৰ যিবিলাক প্ৰাইভেট সেক্টৰৰ যিবোৰ ম্যানুফ্যাকচাৰাৰ আছে যেনেকৈ আজি পেপসি আছে বা কিষাণ আছে বা এনেকুৱা ধৰণৰ ডাঙৰ যিবোৰ আছে তেওঁবিলাক অসমলৈ বা উত্তৰ পূৰ্বাঞ্চললৈ নাহাৰ কেইবাটাও কাৰণৰ ভিতৰত এটা কাৰণ এইটো হৈছে যে আমাৰ ইয়াতে কন্ট্ৰাক্ট ফাৰ্মিংটো এতিয়ালৈকে প্ৰকৃততে খুব কম হৈ আছে কন্ট্ৰাক্ট ফাৰ্মিঙত অসমত উত্তৰ পূৰ্বাঞ্চলত খুবেই প্ৰয়োজন হৈ আছে আৰু অসমৰ এই কাৰণে এতিয়া যদি আমাৰ এই আইন প্ৰযোজ্য হৈ যায় তেতিয়া হলে মোৰ ধাৰণা যে উত্তৰ পূৰ্বাঞ্চলত আমাৰ কন্ট্ৰাক্ট ফাৰ্মিং বাঢ়িব আৰু কন্ট্ৰাক্ট ফাৰ্মিং বাঢ়াৰ লগে লগে এই কৃষকসকলেও তাৰ পৰা বেনিফিট পাব আৰু লগতে মই এটা কথা যোগ দি যাব খুজিছোঁ ইয়াতে আপুনিও ক'লে যে এতিয়া আইটিৰ কথা আহি গৈছে বা ডিপাৰ্টমেণ্টবিলাক ভাল হ'ব লাগিব লগতে এটা খুব ইম্পৰ্টেণ্ট কথা আহিছে ইউনিভাৰ্চিটি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এগ্ৰিকালচাৰ কলেজ এইবিলাকৰ এটা বহুত ডাঙৰ ৰোল আছে কিন্তু আমাৰ যদি এগ্ৰিকালচাৰটো আমি কৃষি যদি আগবঢ়াই লৈ যাবলৈ হয় তেতিয়াহ'লে আমাৰ লোকেল যি ভেৰাইটিজ লাগে লোকেল ক্লাইমেট লোকেল সইল কণ্ডিশ্যন লোকেল ৱাটাৰ টেবলছ এইবিলাক কনচিডাৰ কৰি যি বীজ লাগিব বা না কেনেকুৱা ধৰণে কোন ফাৰ্টিলাইজাৰ কি দিব লাগিব বা অৰ্গেনিক কেনেকৈ কৰিব পাৰি এই গোটেই বস্তুবিলাকৰ কাৰণে আমাৰ যিকেইখন কৃষি বিশ্ববিদ্যালয় আৰু কৃষি কলেজ আছে এইখিনিৰ ওপৰত আমি জোৰ দিব লাগিব আৰু আপুনি দেখিব যে যিকোনো ক্ষেত্ৰতেই যেতিয়া প্ৰাইভেট সেক্টৰ আহে ডাঙৰ প্ৰাইভেট সেক্টৰ আহে তেতিয়া তেওঁবিলাকৰ এটা ইণ্ডাষ্ট্ৰি একাডেমিয়া কোলাবৰেশ্যন এটা হয় আজি আপোনাৰ যেতিয়া আজি যদি ডাঙৰ কোম্পানী এটা আহি যদি অসমৰ পৰা কল কিনিব বিচাৰে তেওঁলোকে কলৰ ওপৰত ৰিসাৰ্চ কৰিব বা কলৰ ওপৰত ৰিসাৰ্চ কৰা ইউনিভাৰ্চিটিৰ লগত তেওঁলোকে মিলি পেলাই আমাৰ স্পেসিফিক বস্তু উলিয়াবলৈ চেষ্টা কৰিব গতিকে এইবিলাকৰ বহুত মানে সেকেন্ডাৰী বেনিফিটসও বহুত আছে যে আমি আজি যেটো অৱস্থাত আছো আৰু আমাৰ মানে গোটেই আইন কেখন পুৰণি আইন কেখন কি হৈছিলে আমাৰ এসময়ত
ভাৰতবৰ্ষত খাদ্যৰ খুব নাটনি হৈছিলে আমি বিদেশৰ পৰা জাহাজেদি ঘেঁহু আনিব লগা হৈছিলে আৰু এনেকুৱা কথা আছিলে যে ভাৰতবৰ্ষত মানুহে খাবলৈ নাপায় বহু মানুহ মৰিছিলে এটা সময়ত সেই কাৰণে এই পুৰণি আইনবিলাক ব্যৱস্থাবিলাক কৰা হৈছিলে কিন্তু এতিয়া আমাৰ অৱস্থাটো আগৰ নিচিনা নহয় আমি আগতকে বহুত ভাল হৈ গলো ফুড সিকিউৰিটিৰ কথা আছে নো ডাউট কিন্তু ফুড সিকিউৰিটি আমাৰ ভাৰতবৰ্ষত বৰ্তমান আমাৰ তেনেকুৱা নাটনি নাই গতিকে এতিয়া আমি নেক্সট ষ্টেজটোলৈ যাব লাগে অকল আমাৰ অভাৱ হ'ব আমাৰ মানুহে নোখোৱাকে থাকিব লাগিব অকল আমি সেইটো ভাবি থাকিলেই নহ'ব আমাৰ মানুহৰ উপাৰ্জন কেনেকৈ বঢ়াব পাৰোঁ উপাৰ্জন বঢ়াই তেওঁলোকে কেনেকৈ বস্তু কিনিব পাৰিব তেওঁলোকে খাদ্য সিকিউৰিটি নিজেই যোগাৰ কৰি ল'ব পাৰিব সেইটোহে এতিয়া বৰ্তমান আমি বেছি গুৰুত্ব দিব লাগিব নিশ্চয়কৈ বহু এনে গুৰুত্বপূৰ্ণ এতিয়া ব্যৱস্থা ল'ব লাগিব সিদ্ধান্ত ল'ব লাগিব পদক্ষেপ ল'ব লাগিব এই ক্ষেত্ৰত চৰকাৰৰো বহু কৰণীয় আছে আৰু অসমৰ দৰে এখন ৰাজ্যত বিশেষকৈ আমাৰ কৃষকসকলৰ মাজত এতিয়াও আমি দেখিবলৈ পাওঁ যে পৰম্পৰাগত কৃষি কাৰ্যতেই এতিয়াও জড়িত হৈ আছে নতুনকৈ কিবা এটা শিকা নতুনকৈ কিবা এটা কৰাৰ ক্ষেত্ৰত চৰকাৰে হওক বা বিভাগীয় যিসমূহ কৰ্তৃপক্ষ আছে তেওঁলোকে কিন্তু কৃষকসকলক উৎসাহিত কৰাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লোৱা নেদেখোঁ যাৰ বাবে আমাৰ কৃষকসকল এতিয়াও বহু পিছ পৰি আছে এই ক্ষেত্ৰত কৰণীয় আৰু বহু আছিল নেকি শেহতীয়াকৈ আমি দেখিছোঁ যে কিছুমান ক্ষেত্ৰত অসমত আমি দেখিছোঁ উদ্যান শস্য হৰ্টিকালচাৰতো বৰ গুৰুত্ব দিছে এইবোৰ দিশত আগবঢ়াই নিয়াৰ বাবে আমাৰ পৰম্পৰাগত কৃষি কাৰ্যৰ লগতে কৃষকসকলক আগুৱাই লৈ গ'লেহে আমাৰ বিশেষকৈ কৃষিৰ পৰা অসমৰ অৰ্থনীতিটো লাহে লাহে টনকিয়াল হোৱাৰ সম্ভাৱনা আছেনে নিশ্চয় আছে আৰু আমি এইটো কৰিবই লাগিব আমাৰ যিহেতু আমাৰ 55% লোক কৃষিৰ ওপৰতেই জড়িত হৈ আছে কিন্তু আপুনি লগতে ভাবি চাওক এই 55% লোকে কিন্তু ষ্টেটৰ যিটো জিডিপি হয় তাৰ 16 নে 17% হে কেৱল কন্ট্ৰিবিউট কৰি আছে তাৰ মানে আমাৰ ইনকামটো বৰ্তমান কৃষকৰ ইনকামটো বহুত কম হৈ আছে আমাৰ আন মানুহতকে চহৰত থকা মানুহখিনিৰ বা নন এগ্ৰিকালচাৰ মানুহখিনিয়ে যিমান ইনকাম কৰে কৃষকে তাতকে বহুত কম ইনকাম কৰি আছে আজি সো তেওঁলোকৰ যদি কৃষকৰ যদি ইনকাম বঢ়াবলৈ হয় তেতিয়াহ'লে আপোনাৰ মাল্টি ক্ৰপিং কৰিবই লাগিব ইৰিগেশ্যন আনিবই লাগিব ভ্যালু এডেড প্ৰডাক্ট কৰিবই লাগিব অৰ্গেনিকত যাব লাগিব যাৰ চাহিদা আছে এক্সপৰ্টত যাব লাগিব নানান ধৰণৰ কাম কৰিব লগা আছে আৰু এইবিলাকৰ কাৰণে আমি যদি কেৱল চৰকাৰী যিটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট বা ভেটেনেৰী ডিপাৰ্টমেণ্টৰ ওপৰতে যদি আমি ভৰসা কৰি থাকোঁ তেতিয়াহ'লে মই নেভাবোঁ যে আমি এইখিনি কৰিবলৈ সক্ষম হ'ম আমাক লগে লগে পেৰেলেলি যদি আমাৰ প্ৰাইভেট সেক্টৰৰ যিবোৰ ডাঙৰ ডাঙৰ কোম্পানী আছে এইবিলাক আহিলে মই ভাবোঁ যে আমাৰ গোটেই কৃষি খণ্ডৰ আৰু কৃষকৰ উৎপাদন আজিতকৈ বহুত বেছি বাঢ়ি যাব যিটো আমি ধৰক আজি এনেকৈ পাঞ্জাব হাৰিয়ানাৰ কৃষক যথেষ্ট শক্তিশালী তেওঁলোকৰ উপাৰ্জন যথেষ্ট বেছি সো এনেকুৱা মই আশা কৰোঁ যে আমাৰ অসমতো আমাৰ উত্তৰ পূৰ্বাঞ্চলতো আমাৰ কৃষকসকল শক্তিশালী হওক তেওঁলোকৰ উপাৰ্জন বাঢ়ক আৰু তাৰ কাৰণে আমি সকলোৱে মিলি পেলাই কাম কৰিব লাগিব কেৱল আমি যদি চৰকাৰে সকলো কৰি থাকিব বা চৰকাৰী ব্যৱস্থাতে আমি চলি থাকিম তেতিয়াহ'লে মই ভাবোঁ এইটো সোনকালে নহ'ব হয় মই আৰু পুনৰ এটা বিৰতি ল'ব লাগিব এই অনুষ্ঠানৰ পাছত আমি ইতিমধ্যে বহু কথা আলোচনা কৰিলোঁ এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকে বহু কথা জানিব নিশ্চয় পাৰিছে আমি এই অনুষ্ঠানৰ শেষৰ ফালে আলোচনা কৰিম দৰাচলতে এই কৃষি আইনৰ জৰিয়তে আমাৰ অসমৰ কৃষকসকল কিদৰে লাভান্বিত হ'ব পাৰে বা কি কি সুবিধা আনিব পাৰে অসমৰ কৃষি ক্ষেত্ৰলৈ আলোচনা কৰিম খন্তেক বিৰতিৰ পিছতে বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ এই আলোচনাৰ মাজলৈ ইতিমধ্যে আপোনালোকে জানিব পাৰিছে আমাৰ এই আলোচনাৰ আজি বিষয়বস্তু কি দৰাচলতে সংশোধিত কৃষি আইনক লৈ দেশত যি কৃষকসকলৰ বিদ্ৰোহ বা প্ৰতিবাদ হৈছে এই প্ৰসংগত আলোচনা কৰি আছোঁ লগতে এই আইনত থকা সুবিধা আৰু ত্ৰুটি বা আখোৱাসমূহ সন্দৰ্ভত আলোচনা কৰি আছোঁ মই পুনৰ আলোচনাৰ মাজলৈ আহিছোঁ মনোজ কুমাৰ চুৰানা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ফাৰ্মাৰ্ছ কৃষকসকলৰ প্ৰতিবাদ এতিয়াও চলি আছে এওঁলোকক এতিয়া নিয়ন্ত্ৰণ কৰাৰ কাৰণে কণ্ট্ৰল কৰাৰ কাৰণে গভৰ্ণমেণ্টে ইনিচিয়েলি কি ষ্টেপ লোৱা দৰকাৰ আছিল এই মুহূৰ্তত কি কৰিব লাগিছিল এই ক্ষেত্ৰত মোৰ মতে আই থিংক দে হেভ টেকেন ষ্টেপছ বাট ফাৰ্মাৰ্ছবিলাকে বহুত ৰিজিড হৈছে মানে দে ডোণ্ট ৱান্ট টু লিসন এনিথিং কোনো বস্তু এণ্ড চিমছ লাইক দ্যাট মানে সাম পলিটিক্যাল এলিমেণ্টছ হেভ এণ্টাৰ্ড ইন টু দিছ এতিয়া যিখন কমিটিৰ কথা সুপ্ৰিম কোৰ্টে কৈছে সেই কমিটিখন যিমান পাৰে সোনকালে আনিলে এই সমস্যাটো সমাধান হোৱাৰ আশা কৰিব পাৰি নেকি নিশ্চয় নিশ্চয় কৰিব পাৰি কিয় নহয়
এতিয়া সমগ্ৰ বিষয়টোৱে এনে এটা পৰ্যায় পাইছেগৈ যে এই প্ৰতিবাদক লৈ এতিয়া লাহেকৈ আমি দেখিবলৈ পাইছোঁ ৰাজ্যৰ চুকে কোনেও আলোচনা চলি থাকে দুই এটা সৰু সুৰাকৈ আমি প্ৰতিবাদো দেখিব পাইছোঁ কিন্তু তাৰ মাজতো বহু লোকৰ মনৰ এটা প্ৰশ্ন যে অসমত কিয় এনে প্ৰতিবাদ হোৱা নাই বা অসমৰ কৃষকসকলৰ ক্ষেত্ৰত এই বিদ্ৰোহে কিয় বিশেষ প্ৰভাৱ পেলাব পৰা নাই মই ডক্টৰ বৰবৰুৱা আপোনাৰ পৰা জানিব বিচাৰিছোঁ অসমৰ কৃষকৰ ওপৰত কিয় আমি বিশেষ প্ৰভাৱ দেখা নাই ইয়াৰ কাৰক কি মই বিগিনিঙতে ক'ব লাগিব যে আপুনি যদি দেখে যে এগ্ৰিকালচাৰটো এটা ষ্টেট ছাবজেক্ট আমাৰ কনষ্টিটিউশ্যনত কিছুমান চেণ্ট্ৰেল লিষ্টত বস্তু আছে কিছুমান কনকাৰেণ্ট লিষ্টত আছে কিছুমান ষ্টেট লিষ্টত আছে তো এগ্ৰিকালচাৰ ইজ এ ষ্টেট ছাবজেক্ট কাৰণ দেশখন বহুত বিশাল আৰু বহুত ডাইভাৰ্ছ আমাৰ অসমৰ কৃষি পদ্ধতি যথেষ্ট ডিফাৰেঞ্চ আছে মাৰ্কেটৰ ডিফাৰেঞ্চ আছে এনে ক্ষেত্ৰত একচুৱেলি যেতিয়া আমি এখন চেণ্ট্ৰেল এক্ট পটককৈ আহি যায় সেইটো এটা কাৰণ দেই সেইটো আমাৰ যে মানে যিখিনি পলিটিকেল ডিফাৰেঞ্চেছ হৈছে সেইটো এটা কাৰণ যে চৰকাৰে ষ্টেটৰ ছাবজেক্টবিলাকত যদি এনেকৈ প্ৰত্যেকবাৰে ল বনাই থাকে তেন্তে এটা সময়ত আহিব যে এভৰিথিং উইল বি ডিচাইডেড বাই চেণ্টাৰ অনলি ষ্টেটবিলাকৰ ৰাজ্যৰ হাতত কি থাকিব তেনেহ'লে এতিয়া আপুনি যদি চাই ইমানবিলাক ঘটনা হৈ আছে ইমানখিনি ফাৰ্ম এক্টৰ কথা হৈ আছে আমাৰ ষ্টেট গভৰ্ণমেণ্টত অসমত আমি কিমান আলোচনা হৈছে এইটো নিশ্চয় আমাৰ ক্ষেত্ৰত এই একখনে কিমান লাভ কৰিব বা কি ধৰণৰ আমি সংশোধন কৰিব লাগিব আমাৰ নিজৰ এছেম্বলিত কাৰণ আমি এছেম্বলিত পাছ কৰিব লাগিব ষ্টেট এছেম্বলিত পাছ কৰিব লাগিব ষ্টেট এছেম্বলিৰ যোনটো ডিছকাশ্যন হ'ব সেই ডিছকাশ্যনটোক আমি কেনেকৈ ইনফৰ্ম ডিচিশ্যন কৰিব পাৰোঁ আমি কি এভিডেঞ্চ ক্ৰিয়েট কৰিছোঁ মই ভাবোঁ যে আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এইটো সময়ত আমাৰ এটা সমীক্ষা চলাব লাগিছিলে যে অসমৰ চিটুৱেশ্যনটোত এই এক্টখনে কি প্ৰভাৱ কৰিব আৰু আমি আমাৰ অসমীয়া ফাৰ্মাৰখিনিক কেনেকৈ প্ৰটেকশ্যন দিম এতিয়া যদি আপুনি অলপ আগতে অভিজিৎ ৰায় কোৱা মতে যে বাহিৰৰ পৰা বহুত প্ৰাইভেট ইনভেষ্টমেণ্ট অহাৰ কথা কৈছে এগ্ৰিকালচাৰৰ ক্ষেত্ৰত কিন্তু আপুনি মন কৰিব অসমত কিন্তু ক্ষুদ্ৰ ব্যৱসায়ী বহুত আছে বহুত ল'ৰা শিক্ষিত ল'ৰা আজি ফাৰ্মিং কৰি মানে এণ্টাৰপ্ৰাইজ ক্ৰিয়েট কৰিছে নতুনকৈ এটা আমি দেখিবলৈ পাইছোঁ পৰিৱেশ এটা গঢ়িছে তেওঁলোকে এণ্টাৰপ্ৰাইজ ক্ৰিয়েট কৰিছে এতিয়া আমি এই এণ্টাৰপ্ৰাইজবিলাকক ষ্ট্ৰেংথেন কৰিব নোৱাৰোঁ নেকি যদি কণ্ট্ৰেক্ট ফাৰ্মিং কৰিবই লাগে আমি বাহিৰৰ কোম্পানীৰ কাৰণে কিয় আশা কৰি আছোঁ আমাৰ অসমীয়া ল'ৰাক আমি কণ্ট্ৰেক্ট ফাৰ্মিঙৰ কাৰণে তৈয়াৰ কৰিব নোৱাৰোঁ নেকি এটলিষ্ট এটা বিশ্বাসযোগ্যতা থাকিব গতিকে তেনেকুৱা ধৰণৰ এংগলৰ কথা মই কৈ আছোঁ এতিয়া মানে য'ত আমি আমাৰ নিজৰ এণ্টাৰপ্ৰেনাৰখিনিক আমি হেল্প কৰিব পাৰোঁ নেকি আমাৰ ক্ষুদ্ৰ ব্যৱসায়ী যিখিনি আছে ক্ষুদ্ৰ ব্যৱসায়ীখিনিক আমি কি ধৰণে আমি এটা ছাপোৰ্ট ছিষ্টেমত আনিব পাৰোঁ তো সেই এংগলটো যথেষ্ট দৰকাৰ কাৰণ আমি নৰ্থ ইণ্ডিয়াৰ লগত কম্পেয়াৰ কৰিলে আমাৰ নহ'ব কথাবিলাক একেবাৰে নহ'ব আৰু মই এতিয়া কিবা কিবি কৈ দিব পাৰোঁ যে এইটো কৰিব লাগিব সেইটো কৰিব লাগিব কিন্তু কোৱা কথা আৰু ৰিচাৰ্চ কৰি পেলাই এভিডেঞ্চ ক্ৰিয়েট কৰি পেলাই এটা কথা কোৱাটো বহুত দৰকাৰ নিশ্চয় আৰু এইটো বিষয়ত আমাৰ এছেম্বলিটো যথেষ্ট আলোচনাৰ থল আছে আমি এইটো এটা আমি এনেকুৱা হৈ যাব নালাগে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৈছে আমি এতিয়া কি হৈছে ষ্টেটবিলাকৰ বহুত সময়ত আমি অকল চেণ্টাৰলৈ মুখ মেলি ৰৈ আছোঁ চেণ্টাৰে কিবা এটা ক'ব তাৰপিছত আমি কৰিম গতিকে য'ত আমাক পাৱাৰ কনষ্টিটিউশ্যনে দিছে যে এগ্ৰিকালচাৰ ইজ এ ষ্টেট ছাবজেক্ট এণ্ড উই আৰ ছাপ'জ টু টেক আৱাৰ অ'ন ডিচিশ্যনছ তো আমি সেইখিনি কথা অলপ আলোচনা কৰাটো ভাল নিশ্চয় তো মই ভাবোঁ সেইটো এটা কৰিবলগীয়া ডাঙৰ কাম আছে নিশ্চয় এতিয়া আমি দেখিছোঁ যে অসমৰ কৃষকসকলে প্ৰতিবাদ কৰা নাই আৰু দৰাচলতে অসমৰ কৃষকসকলক কৃষি কাৰ্যৰ ক্ষেত্ৰত তেওঁলোকক আগুৱাই নিবলৈ যথেষ্ট তেওঁলোকৰ মাজত সজাগতা বা সচেতনতা অনাৰ প্ৰয়োজন আছে মই মনোজ কুমাৰ চুৰানা আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে অসমৰ এগ্ৰিকালচাৰটো আৰু অলপ ডেভেলপ কৰাবলৈ আৰু অলপ আগবঢ়াই ল'বলৈ কি কি ষ্টেপছ এতিয়া লোৱাত জৰুৰী হৈ পৰিছে আমি উত্তৰ ভাৰতৰ কথা আমি নাচাওঁ বা দক্ষিণ ভাৰতৰ কথা নাচাওঁ অসম বা উত্তৰ পূবত নৰ্থ ইষ্টত এগ্ৰিকালচাৰটো আৰু অকণমান আগুৱাই নিবলৈ এতিয়া কি ষ্টেপ লোৱাৰ প্ৰয়োজন আহি পৰিছে এতিয়া প্ৰথমেতো মানে গভৰ্ণমেণ্ট মাষ্ট এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট মাষ্ট হেভ দ্য কাৰেক্ট ডেটা অফ হোৱাট ইজ বিং প্ৰডিউচ মানে আমি কি উৎপাদন কৰি আছোঁ তাৰ ডাটা আমাৰ তাত হ'ব লাগে আজি আপুনি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত গৈ ডাটা পালে দে ডোণ্ট হেভ এনি ডাটা উইথ এণ্ড ইভেন ইফ দে হেভ ডাটা দে ডোণ্ট নো দ্য ৰিলায়েবিলিটি অফ ডাটা নিশ্চয় ফাৰ্ষ্ট অফ অল আমাৰ তাত কি হৈ আছে আৰু কিমান হৈ আছে এইটো আমাক জানিব লাগে এণ্ড আনাদাৰ থিং ইজ ইম্প্ৰুভড চিষ্টেম অফ কাল্টিভেশ্যন ইম্প্ৰুভড seed varieties, improved fertilizers, and skilled farming.
আমাৰ যিবোৰ ডিঅ' বিলাক যি আছে most of the people that don't go to villages and they don't go to the field খেতিত নাযায় অফিসত বহি মানে ফাইল লৰালৰি কৰিলে তো অকল মানে অফিসৰ পেপাৰ ৱৰ্ক কৰতে সকলো কাম শেষ হৈ আছে নিশ্চয় মই এটা জাস্ট এটা কথা ক'ব পাৰোঁ আমি মানে মই যোনটো ফিল কৰিছোঁ যে এনেকুৱা নহয় যে চৰকাৰী বিষয়াসকলে মানে একো কৰিব নিবিচাৰে নিশ্চয় আমি তেওঁলোকক কৰিব পৰা এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰা নাই নিশ্চয় বহুত সময়ত যেনেকৈ ছাৰে যেনেকৈ ক'লে যে ডাটাখিনিহে কালেক্ট কৰি আছোঁ এনালাইচিছ কৰা নাই মই যদি চকুৰ আগত নেদেখোঁ যে মই কৰা কামখিনিৰ পৰা মই কি ফল পালোঁ তেনেহ'লে এনে এটা পৰিৱেশ আমি ক'ব পাৰোঁ নেকি যে অসমৰ কৃষক মানে চুপচাপ বহি আছে কোনো প্ৰতিবাদ কৰা নাই কোনো বিদ্ৰোহ কৰা নাই সেয়েহে মানে কৃষকৰ কথা ভাবিবলৈ চৰকাৰৰো আহৰি নাই তেনে এটা আমি ধাৰণা কৰিব পাৰোঁ নেকি যে অসমৰ কৃষক সদায় মনে মনে বহি থাকিব গতিকে এইদৰে পৰম্পৰাগতভাৱে যেনেদৰে চলি আছে তেনেদৰে চলি থাকক মই কিন্তু ইয়াত এটা পলিটিকেল পাৰ্টিসকলৰ কাৰণে এটা অপৰচুনিটি দেখা পাইছোঁ হয় অপৰচুনিটি হৈছে কি যেতিয়া আপুনি যদি এই সেক্টৰটোক যদি আপুনি সঁচা অৰ্থত লিডাৰশ্বিপ প্ৰভাইড কৰিব পাৰে যিকোনো পলিটিকেল পাৰ্টিয়ে হওক মই লিডাৰশ্বিপ বুলি কওঁতে মই মেনেজমেণ্ট স্কুলৰ লিডাৰশ্বিপৰ কথা কোৱা নাই মানে একদম গাঁও পৰ্যায়ত যিখিনি আমাৰ কৃষকৰ লগত ডে টু ডে কাম কৰা মানুহ আছে এই মানুহখিনি যদি আমি লিডাৰশ্বিপ এবিলিটিটো যদি ইনক্ৰিজ কৰিব পাৰোঁ এইটোৱে কিন্তু এটা ট্ৰুমেণ্ডাছ চেঞ্জ আনিব মই এইটোৱে ক'ব বিচাৰোঁ মই অলপমান ডিচাৰ্টেন হৈ আছোঁ মানে কি এটাই ক্ষেত্ৰত যে আমি যিমানবিলাক এগ্ৰি সেক্টৰত ইনভেষ্টমেণ্ট কৰিছোঁ আমি খালি ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰিয়েশ্যন চিভিল কনষ্ট্ৰাকশ্যনৰ কথা চিন্তা কৰি আছোঁ খালি মানে আপোনাৰ যদি ভিজুৱেলি আপুনি দেখে যে মই আজি স্কুল এখন বনালোঁ বা মই এখন হস্পিটেল বনালোঁ দেন ইউ আৰ হেপী দ্য পলিটিচিয়ানছ আৰ হেপী ডেট চামথিং ফিজিকেল ষ্ট্ৰাকচাৰ ইজ দেয়াৰ কিন্তু যেতিয়া ছফ্ট কম্পনেণ্টৰ কথা আহে যেতিয়া লিডাৰশ্বিপ বিল্ডিঙৰ কথা আহে যেতিয়া আমাৰ চৰকাৰী বিষয়াসকলৰ সুবিধাকণ দিয়াৰ কথা আহে আজি ফুড সিকিউৰিটি আমি কথা পাতোঁ ফুড ছেফটিৰ কথা যদি পাওঁ আমি কিমান ডাঙৰ এটা ইছ্যু এডাল্ট্ৰেশ্যনৰ ইছ্যু কিন্তু গোটেই গুৱাহাটীত কেইজন ফুড ইনস্পেক্টৰ আছে নিশ্চয় আপুনি আচৰিত হ'ব যে এজন বহুত দিশ চাবলগীয়া আছে সময় কমি আহিছে একেবাৰে শেষ সময় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে যিসকল কৃষকে এতিয়া বিদ্ৰোহ কৰিছে এটা সময়ত এই কৃষকসকলে এই আইনখন আদৰি ল'ব বাস্তৱত তেনে এটা পৰিৱেশ আমি দেখিবলৈ পাম নে নাপাম সেয়া এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে কাৰণ কৃষকসকলো এটা আক্ৰমণ স্থিতিত আছে তেওঁলোকৰ বিভ্ৰান্তি আছে বহুত মনত সেই বিভ্ৰান্তিসমূহ দূৰ কৰিব লাগিব একেবাৰে কম সময়ত মই এক মিনিট দুইজনৰ পৰা ল'ম মই প্ৰথমে মনোজ কুমাৰ চৌৰানা আপোনাৰ পৰা ল'ম এই যিকেইখন আইন এই যিকেইটা নতুন আইন অনা হৈছে ইয়াত কোনো বেয়া দিশ আছে নেকি যিটোৱে কৃষকক মানে অসুবিধা সৃষ্টি কৰিব পাৰে কিবা বেয়া দিশ দেখা পাইছে নেকি মইতো দেখি পোৱা নাই আপুনি কি ভাবে কিয় এনেদৰে বাৰে বাৰে মানে কৃষকসকলে এটা আক্ৰমণ স্থিতি লৈছে কোনো বেয়া দিশ কৃষকৰ ক্ষতিকাৰক কোনো দিশ আছে নেকি আইনত ধৰক আমি বস্তুখিনি শিকি আছোঁ এতিয়া মই আপোনাৰ আগতে আমি কৈছোঁ যে কোনো এখন এক্ট 100% কেতিয়াও শুদ্ধ বুলি ক'ব নোৱাৰি এইটো এটা প্ৰচেছৰ মাজেদি যায় ৰিফৰ্মটো তেনেকৈ আমি এটা চেঞ্জ প্ৰচেছ আৰু এতিয়া ৰিফৰ্ম কৰিবলৈ হ'লে কিন্তু চৰকাৰ এখনৰ কাৰণে বহুত এটা কষ্ট কৰিবলগীয়া কাম আৰু চৰকাৰে যদি ৰিফৰ্ম প্ৰচেছটো মাজতে বন্ধ কৰি দিয়ে তেতিয়া আপোনাৰ কি হ'ব এটা নিগেটিভ এফেক্ট আহিব যে এইখন চৰকাৰে আৰু ৰিফৰ্ম কৰিব নোৱাৰে নিশ্চয় গতিকে এইটো এটা চৰকাৰৰ প্ৰতি থ্ৰেট যে তুমি এটা ষ্টেপ ল'লা ইউ হেভ টেকেন ওৱান ষ্টেপ এতিয়া আপুনি বেক ট্ৰেক কৰিব নোৱাৰে নিশ্চয় নিশ্চয় কাৰণ ৰিফৰ্মটোৰ কাৰণে খুব ষ্ট্ৰং ডিচিশ্যন লাগে যদিহে কোনো আখোৱা বা কোনো অসন্তুষ্টি কৃষকসকলৰ আছে যিবোৰ এই আইনত আছে সেইসমূহ আঁতৰাবলৈ নিশ্চয় সংশোধনীৰ ব্যৱস্থাও আছে সংশোধনী অনাগত সময়ত কৰিব পৰা ব্যৱস্থা আছে সেয়েহে কৃষকসকলৰ সৈতে শীঘ্ৰে বিষয়টো আলোচনা কৰি এনে এখন আলোচনা হওক য'ত ইতিবাচক ফলাফল ওলাওক আৰু এই বিদ্ৰোহ সমাপ্ত হওক আৰু কৃষকসকলেও ভালদৰে বুজক যে এই আইনত কি আছে কি অনা হৈছে তাৰ বাবে কৃষকৰ মাজলৈ এক সজাগতা অনাৰ প্ৰয়াস চৰকাৰে নিশ্চয় কৰিব লাগিব আৰু যদিহে কৰা নহয় তেনেহ'লে এই যি কৃষকৰ বিদ্ৰোহ আজি 23টা দিন হয়তো অনাগত আৰু বহুদিনলৈ আমি এই প্ৰতিবাদ পৰিস্থিতি দেখি থাকিম এই অনুষ্ঠানত ভাগ লোৱাৰ বাবে আজিৰ অতিথিসকল বিশেষকৈ চিআইৰ নৰ্থ ইষ্ট কাউন্সিলৰ বিষয়া আৰু সদস্যসকল আমাৰ সৈতে আছিল অভিজিত বৰুৱা আছিল আমাৰ সৈতে মনোজ কুমাৰ চৌৰানা আৰু ডক্টৰ মিফতাহুল ইছলাম বৰবৰুৱা আছিল আটাইকেইজনকে ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানত ভাগ লোৱাৰ বাবে আৰু আমি আশা কৰিছোঁ অচিৰে চৰকাৰে ব্যৱস্থা ল'ব কৃষকসকলৰ মাজলৈ গৈ তেওঁলোকৰ সৈতে এখন ইতিবাচক আলোচনা কৰি এই সমস্যাৰ ইয়াতে সমাপ্ত কৰিব অন্যথা অনাহকত এই বিদ্ৰোহে সময় নষ্ট কৰিছে কৃষকসকলৰ
অনাগত সময়ছোৱাত এই বিদ্ৰোহৰ ফলত তেওঁলোক হ'ব পৰা ক্ষতিৰ বিষয়ে হয়তো তেওঁলোকে আজিলৈকে তেওঁলোকে উপলব্ধি কৰিব পৰা নাই। এই ক্ষেত্ৰত সেয়েহে এক ইতিবাচক পদক্ষেপ শীঘ্ৰে লোৱা হওক আৰু এই প্ৰতিবাদৰ অধ্যায় শীঘ্ৰে সমাপ্ত হওক। আমাৰ এই বিশেষ অনুষ্ঠান ইয়াতে সামৰিছোঁ। ধন্যবাদ।